মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ। আজিৰ এই ভিডিঅ'টিত আমি লৈ আহিছোঁ তোমালোকৰ কাৰণে 45টা মেথছৰ MCQs, যিখিনি MCQ 100% কনচেপশ্যনৰ সৈতে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। সকলো ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰমেশ্যনবোৰ তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা মেট্ৰিকতো আজিকালি 45টাকৈ MCQ আহে, লগতে তোমালোকৰো ক্লাছ 9তো 45টাকৈ MCQ আহে। গতিকে MCQখিনি কেনেকৈ তোমালোকে প্ৰিপেয়াৰ হ'ব লাগে, তোমালোকে ভিডিঅ'টি সম্পূৰ্ণ চালে তোমালোকে গম পাবা। আৰু ইয়াতে যিবোৰ প্ৰশ্ন আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন অসমৰ সকলো জিলাতে তোমাৰ কমন আহিব, ঠিক আছে। গতিকে তোমালোকে কনচেপশ্যন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা। ইয়াৰ পৰা তোমালোকে 99% কনচেপশ্যন, ছেম কনচেপশ্যনৰ কুৱেশ্যন পাবা। গতিকে তোমালোকে কনচেপশ্যন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা। দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে চোৱা, এইটো ইংলিছ আৰু এছামিজ দুয়োটা মিডিয়ামৰ কাৰণেই হ'ব। প্ৰথম কুৱেশ্যনটোত কি কৈছে চোৱা, এপ্ৰক্সিমেট ভেলু অফ √2। যিটো আমাৰ √2 আছে সেইটোৰ এপ্ৰক্সিমেট ভেলু কিমান হয় সেইটো তোমাক ওলাবলৈ দিছে। গতিকে তুমি √2 বা 2 যিটো তোমাৰ এপ্ৰক্সিমেট ভেলু আছে সেইটো উলিয়াবলৈ হ'লে তুমি এনেকৈ উলিয়াব পাৰা। 2ৰ পিছত তুমি দুটা 0 লগোৱা, ঠিক আছে। তাৰপিছত তুমি এইটো চোৱা, 1 তোমাৰ 1 টাইম যাব, এইটো 1 যা কি হ'ব 1 হ'ব। তাৰপিছত আহিব তোমাৰ কিমান, ইয়াতে থাকিব কিমান 1, হয়নে। গতিকে এই পইণ্টটো তুমি যদি ইয়াতে দি দিয়া, তোমাৰ ইফালে 0 আহিব দুটা, আৰু ইয়াতে তোমাৰ 1 আছে, তো এইটো 2 টাইমছ ল'ব লাগে, তো 1 আৰু 2 টাইমছ হ'ব কিমান 2, হয়নে। এতিয়া তোমাৰ চোৱা, ইফালে তুমি ইয়াতে যিটো নাম্বাৰ বহাবা ছেম নাম্বাৰটো তুমি ইয়াতেও বহাব লাগিব, ঠিক আছে। গতিকে ইয়াতে তুমি কিমান দিয়া 4, গতিকে এইটো 4 দিলে 24 হৈ গ'ল, তো ইয়াতেও তুমি কি দিয়া 4 দিয়া। 4 দিয়াৰ লগে লগে এইটো কিমান হ'ব, এইটো হৈ যাব তোমাৰ 8, আৰু ইফালে 4 4 জাৰ 16, সেইটো হৈ যাব 6, আৰু ইফালে 4 2 জাৰ 8 আৰু 1 হ'ব তোমাৰ 9, গতিকে 96 হ'ল। গতিকে এইটো তোমাৰ 0ৰ পৰা, তো 10ৰ পৰা 6 গ'লে থাকিব কিমান 4, এইফালে 9ৰ পৰা 9 গ'লে 0, ঠিক আছে। তাৰপিছত চোৱা, ইয়াতে তুমি আৰু যদি তুমি ইয়াতে যদি দুটা 0 লোৱা, তেতিয়াহ'লে এই দুটা 0 তুমি ইফালে নমাই লৈ আহা, তো এইটো 400 হ'ব। চিমিলাৰলি তুমি এতিয়া কি কৰিব লাগিব, এইটো তোমাৰ ছেম থাকিব, এইটো 2 টাইমছ ল'ব লাগিব, এইটো 2 টাইমছ ল'লে কিমান হ'ব 8 হ'ব, এইটো 4ৰ 2 টাইমছ ল'ব লাগিব। এতিয়া তোমালোকে জানা কেনেকৈ এইবোৰ কৰা হয়। ইয়াতে যিটো তোমাৰ স্কুৱাৰ ৰুট ওলোৱা হয়, ইয়াতে 1 টাইমছ দিলে এইটো ইয়াতে যিটো নাম্বাৰ দিবা ছেম নাম্বাৰ ইয়াতেও দিব লাগিব, তো এইটো যাব তোমাৰ 281। গতিকে আমাৰ 3টা ডিজিট হ'লেই হ'ব। এইটো চোৱা 1.41 আমাৰ কি হ'ব, ইয়াতে শুদ্ধ এনচাৰ হ'ব। এইটো কিন্তু তোমাৰ 2 মাৰ্কৰ কাৰণেও কুৱেশ্যনটো আহি যাব পাৰে, ঠিক আছে। 2 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, ইফ 2 to the power x multiplied by 2 to the power 3 is equal to √8, then what is the value of x? তেতিয়াহ'লে xৰ যিটো ভেলু সেইটো তোমাৰ কিমান হ'ব। চোৱা, এনেকুৱা ধৰণৰ যদি অংক আহে বা এনেকুৱা ধৰণৰ চাম যদি আহে, তেতিয়াহ'লে তোমালোকে সদায় এইটো লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডৰ যিটো তোমাৰ বেছ আছে, অৰ্থাৎ এই তলৰ যিটো নাম্বাৰ আছে, এই নাম্বাৰটো সদায় তুমি কি কৰিবা, ছেম বনাবলৈ ট্ৰাই কৰিবা। আৰু এইটো আমি আৰামছে কৰিব পাৰোঁ, ইয়াতে তোমালোকে ভালদৰে লক্ষ্য কৰা। তো ইয়াতে দিয়া আছে আমাৰ 2 to the power x multiplied by 2 কিউব ইজ ইকুৱেল টু, এটা আছে তোমাৰ কি চোৱা √8 আছে, তো √8ক আমি কি লিখিব পাৰোঁ 2 কিউব আমি লিখিব পাৰোঁ। আৰু তোমালোকে জানা যিটো তোমাৰ এই √, হয় সেইটো মানে হৈছে কি 1/2, এইটো জানা তোমালোকে, এইটো মই আগৰ ক্লাছবোৰতো কৈছোঁ। √x মানে কি x to the power 1/2, এই যিটো ৰুট আছে সেই ৰুট মানে পাৱাৰ 1/2 হয়, এইটো মনত ৰাখিবা, ঠিক আছে। গতিকে এইটো আমি কি লিখিব পাৰি, 2 কিউব মানে 8 হৈ গ'ল, আৰু ইয়াতে তোমাৰ এই যিটো √, আছে সেইটো গৈ কি হ'ব 1/2 হ'ব, হয়নে। গতিকে ইয়াতে তোমাৰ কি পালোঁ আমি, ইয়াতে পালোঁ 2 the power x multiplied by 2 কিউব ইজ ইকুৱেল টু, ইফালে আমি কিমান পাম চোৱা, এইটোৰ লগত এইটো তোমাৰ কি হ'ব মাল্টিপ্লাই হৈ যাব, কাৰণ আমি ফৰ্মুলা জানো যে a to the power m আৰু এইটো হোল টু দি পাৱাৰ যদি n হয়, তেতিয়াহ'লে এইটো কি হয় a to the power m into n। এইবোৰ এক্সপনেণ্টৰ যিবোৰ ফৰ্মুলা আছে এইবোৰ জনাটো তোমালোকে খুবেই ইম্পৰ্টেণ্ট হয়। ক্লাছ 10তো কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, ক্লাছ 10তো আহে। আৰু তোমালোকে এতিয়াৰ পৰা যদি ভালদৰে প্ৰিপেয়াৰ নোহোৱা, তেতিয়াহ'লে ক্লাছ 10ত গ'লে কিন্তু প্ৰব্লেমত পৰিবা। ইয়াতে তোমাৰ এইটো কি হ'ব মাল্টিপ্লাই হৈ যাব, গতিকে এইটো আমি কি পাম, এইটো পাম আমি তোমাৰ 3 কি হ'ব 2, এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিলে। এতিয়া চোৱা, তোমাৰ গোটেইকেইটাৰ বেছ ছেম হৈ গ'ল, ইয়াতেও 2 হ'ল, ইয়াতেও 2 হ'ল, ইয়াতেও 2 হ'ল, হয়নে। আৰু তোমালোকে জানা যদি বেছ যদি ছেম থাকে, মানে এইটো ফৰ্মুলা জানা, a to the power m মাল্টিপ্লাইড বাই a to the power n হ'লে কি হয় a to the power m plus n হয়।
গতিকে ইয়াৰে তোমাৰ এক্সপনেণ্ট দুটা প্লাছ হৈ যাব, অৰ্থাৎ এক্স প্লাছ কি হ'ব 3 ইজ ইকুৱেল টু এইফালে থাকিব তোমাৰ কিমান 3/2। আৰু যদি বেজ যদি সেম হয় তেতিয়াহ'লে বেজবোৰ কেঞ্চেল আউট হয় আৰু এক্সপনেণ্টবোৰ জাষ্ট ৰৈ যায়। গতিকে ইয়াৰে পৰা আমি কি পাম, ইয়াৰে পৰা পাম আমি এক্স ইজ ইকুৱেল টু, এইটো যদি তুমি ইফালে লৈ যোৱা তেতিয়াহ'লে তোমাৰ এইটো হৈ যাব 3/2 মাইনাছ কি হ'ব 3, হয়নে? এইটো কেলকুলেশ্যন কৰা, ইয়াৰে এলচিএম আহিব কিমান, এলচিএম আহিব 2 আৰু ইফালে থাকিব তোমাৰ 3 - 6, হয়নে? এইটো 2 3 * 6 হ'ব, গতিকে 3ৰ পৰা 3 গ'লে -3 ডিভাইডেড বাই 2, এইটো হ'ব -3/2, এইটোৰ আনচাৰ হ'ব যিটো আমাৰ চি অপশ্যনত আছে চোৱা। গতিকে চি নম্বৰ অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? এনেকুৱা ধৰণৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ তোমাৰ MCQs। এই MCQবোৰ তোমাৰ ডাইৰেক্টলি RD শৰ্মাৰ পৰা উঠাই দিছে। RD শৰ্মাৰ MCQsবোৰ তোমাৰ এনেকুৱা হয়, ঠিক আছে? তো এইটো এনেকুৱা হয়, ক্লাছ 10তো কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। আৰু তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ টিউশ্যন ল'ব নালাগে, 100% তোমালোকে মোৰ চেনেলতে তোমালোকে পঢ়িব পাৰিবা, 100% ফ্ৰী অফ কষ্ট তোমালোকে পঢ়িব পাৰিবা, কোনো চিন্তা নাই। তাৰপিছত চোৱা, ইয়াতে কৈছে ভেলু অফ এইটো, তাৰমানে এইটো তুমি কি কৰিব লাগে, ৰেচনেলাইজ কৰিব লাগে, এইটো তুমি পৰিমেয়কৰণ কৰিব লাগে। তো পৰিমেয়কৰণ কৰিবলৈ হ'লে ইয়াৰে তোমাৰ কনজুগেটেৰে কি কৰিব লাগে, মাল্টিপ্লাই কৰি দিব লাগে। অৰ্থাৎ এইটো আছে 1 + √2, এইটোৰ লগত আমি মাল্টিপ্লাই কৰিব লাগিব 1 - √2। যদি পজিটিভ থাকে নিগেটিভ ল'ব লাগে আৰু নিগেটিভ থাকিলে পজিটিভ ল'ব লাগে, সেইটো জানা তোমালোকে। গতিকে এইটো হ'ব 1 - √2, হয়নে? গতিকে ওপৰত থাকিব 1 - √2 আৰু তলত চোৱা কি আহিছে a + b আৰু a - b। তো যদি a + b মাল্টিপ্লাইড বাই a - b যদি হয় তেতিয়াহ'লে আমি কি ফৰ্মুলা এপ্লাই কৰোঁ, a² - b² ফৰ্মুলা এপ্লাই কৰোঁ। গতিকে ইয়াতে তোমাৰ এইটো হৈছে a ৰ ভেলু, এইটো হৈছে b ৰ ভেলু। গতিকে ইয়াতে আমি ফৰ্মুলা এপ্লাই কৰি দিম a² - b², ডেট ইজ এইটো আহিব তোমাৰ 1² আৰু তোমাৰ √2 আছে, √2 যদি আমি স্কুৱেৰ কৰোঁ তেতিয়াহ'লে স্কুৱেৰ আৰু ৰুট কেঞ্চেল হৈ থাকিব জাষ্ট 2, গতিকে ইয়াতে আহিব 2, বুজি পালা? গতিকে ইয়াতে পাম আমি 1 - √2 ডিভাইডেড বাই 1² মানে 1 হয়, তো 1 - 2 হ'লে এইটো হ'ব -1। গতিকে ইয়াতে আমি পাম -1, এইটো তোমাৰ যদি ডিভাইড কৰা তেতিয়াহ'লে ওপৰত এইটো -1 আহিব আৰু এইটো মাইনাছে প্লাছ হ'ব √2, ডেট ইজ √2 - 1। দিছ ইজ আৱাৰ আনচাৰ, √2 - 1 হ'ব আমাৰ আনচাৰ। এইটো চোৱা চি অপশ্যনত আছে এইটো, গতিকে আমাৰ চি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? তাৰপিছত চাবা, ইয়াতে তোমাৰ কি কৈছে, ইয়াতে তোমাৰ চোৱা, ইয়াতে কৈছে যে কষ্ট প্ৰাইচ অফ এন অবজেক্ট ইজ 2100, হোৱাট ইজ দ্য সেল প্ৰাইচ, ইট ইজ সোল্ড উইথ এ প্ৰফিট অফ 10%। চোৱা, যদি এটা বস্তুৰ তোমাৰ CP অৰ্থাৎ কিনা দাম ইয়াতে আমাৰ দিয়া আছে CP কিমান দিয়া আছে 2100, আৰু ইয়াতে তোমাৰ প্ৰফিট কৰিছে কিমান, চোৱা প্ৰফিট আমাৰ দিয়া আছে, প্ৰফিট কিমান দিয়া আছে 10%, কিমান দিয়া আছে 10% আমাৰ দিয়া আছে। তেতিয়াহ'লে আমি কি ওলাব লাগে, ইয়াৰে তোমাৰ সেল প্ৰাইচটো কিমান হ'ব সেইটো আমি উলিয়াব লাগে, যে কিমান তোমাৰ এইটো সেল কৰিব যাতে তোমাৰ কি হয় 10% প্ৰফিট হয়। তো ইয়াতে তোমাৰ চোৱা, এইটো তুমি বিভিন্ন ধৰণে কৰিব পাৰা। তো তুমি ডাইৰেক্টলি ফৰ্মুলা লগাই কৰিব পাৰা, নাইবা তুমি ডাইৰেক্টলি এইটো তুমি মুখে মুখেও কেলকুলেশ্যন কৰিব পাৰা, ঠিক আছে? চোৱা, এইটো তুমি মুখে মুখে কেনেকৈ কেলকুলেশ্যন কৰিব পাৰিবা, আৰামছে পাৰিবা। চ' তোমাৰ 10% আছে, তাৰমানে তোমাৰ 100 ৰুপিছত 10 টকা, তেতিয়াহ'লে তোমাৰ 2000ত কিমান হ'ব, 2000ত কিমান হ'ব 200 টকা, হয়নে? 2000ত কিমান হ'ব 200 টকা, আৰু এফালে আছে তোমাৰ 100 টকা। গতিকে তোমাৰ টোটেল কিমান আহিব, টোটেল আহিব 100 টকাত 10 টকা আহিব, গতিকে তোমাৰ টোটেল কিমান আহিব 210 টকা। গতিকে 210 টকাৰ লগত তুমি এইটো 2100 টকা যোগ কৰি দিয়া, 2100 টকা, হয়, এটা আহিব তোমাৰ 0012, কিমান আহিব 0132, গতিকে 2331 ৰুপিজ হ'ব। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো বুজি পালানে? একেবাৰে চিম্পল হয় লজিকটো, নাইবা তুমি এইটো ফৰ্মুলা এপ্লাই কৰিব পাৰা। এইটো তোমাৰ সেলিং প্ৰাইচ ইজ ইকুৱেল টু কি হয়, CP মাল্টিপ্লাইড বাই কি হয় 1 + R/100, এইটো ফৰ্মুলা তুমি এপ্লাই কৰিব পাৰা। এইটো ফৰ্মুলা যদি এপ্লাই কৰা আৰামছে আহি যাব। চাবা, এটা আমাৰ CP দিয়া আছে কিমান 2100 আমাৰ দিয়া আছে, তাৰপিছত তোমাৰ ইয়াতে 1 + R মানে হৈছে ৰেট অফ প্ৰফিট কিমান আছে 10, গতিকে ইয়াতে লিখা 10 আৰু ডিভাইডেড বাই 100 হ'ব, ডিভাইডেড বাই 100, গতিকে এটা আহিব 2100 মাল্টিপ্লাইড বাই, এইটো চোৱা 0 আৰু 0 কেঞ্চেল যাব, এইটো তোমাৰ 1ক 10ৰে ডিভাইড কৰিলে তোমাৰ কি হ'ব 0.1 হ'ব, গতিকে
আৰু 1ৰ লগত যদি 0.1 যদি প্লাছ কৰা কিমান হ'ব 1.1 হ'ব আৰু এইটো তুমি মাল্টিপ্লাই কৰিলে কিমান পাবা 2310 গতিকে এইটোৱে আমাৰ আনসাৰ হয় গতিকে তোমাক মই দুটা মেথডে শিকালো তোমালোকে মোৰ মতে এইটো বেসিক কনসেপশন ইউজ কৰাটো বেছি বেনিফিশিয়াল হয় কাৰণ হেতু তুমি ইজিলি পাৰিবা ঠিক আছে তাৰ পিছত চাবা 5 নম্বৰ কোৱেশ্চনটো চোৱা এইটো 5 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে চোৱা পাই এটা কি হয় এটা চোৱা পাইটো তোমাৰ কি হয় যেটো পাই আছে পাইটো ইৰেশনাল হয় মন কৰিবা দেই পাই যেটো হয় হেতু তোমাৰ ইৰেশনাল নাম্বার হয় বাট 22/7 ইজ এ ৰেশনাল নাম্বার এটো কিন্তু তোমালোকে বহুতে কনফিউজ হ'ব না লাগে এটো কিন্তু কেতেও কনফিউজ নহবা সো পাইৰ যেটো ভ্যালু হেতু তোমাৰ 22/7 হয় বাট এটো ৰেশনাল হয় কাৰণ সো 22/7 যেটো নাম্বার আছে হেতু আমি p/q ফর্মত আমি লিখিব পাৰো এটো ঠিক আছে কিন্তু পাই যেটো নাম্বার আছে এটো কিন্তু তোমাৰ কি হয় পাই যেটো নাম্বার আছে হেতু কিন্তু তোমাৰ ইৰেশনাল নাম্বার হয় আর এটা কথা মনত ৰাখিবা পাই ইজ ইকুয়াল টু তোমাৰ কি হয় সারকামফারেন্স ডিভাইডেড বাই ডায়ামিটার হয় এই কথাটো কিন্তু মনত ৰাখিবা এটো কিন্তু পৰীক্ষাত আহে ঠিক আছে এটো তোমাৰ কি কৰে পৰীক্ষাত আহে এটো মনত ৰাখিবা এটো অৰ্থাৎ পাই ইজ ইকুয়াল টু কি হয় c/d অৰ্থাৎ d ইজ ইকুয়াল টু তোমাৰ কি হয় পাই ইনটু c এটো কিন্তু আহে এক্সামত এটো তোমাৰ ক্লাস 10 তো আহে 9 তো আহে আৰু তোমালোকক এটা বাৰে তোমালোকক এটা কথা কম মই সদায় কও ক্লাস 8 ৰ পৰা কৈ আহিছো যে তোমালোকৰ 8 9 যদি স্ট্ৰং নহয় তোমালোকে ক্লাস 10 ত গলে কিন্তু ভাল পার্সেন্ট পাৰ আশা কৰিব নোৱাৰা বহুত পৰিশ্ৰম হয় গতিকে তোমালোকে 9 আৰু 10 ভালদৰে পঢ়া যিমানখিনি সময় আছে ভালদৰে ষ্টাডি কৰা ডেফিনেটলি তোমালোকৰ ক্লাস 10 ত গলে ৰিজাল্ট ভাল হ'ব আৰু তোমালোকে সেইবোৰ ভিডিও কেতিয়াও নাচাবা যিবোৰত কনসেপশন নাই মই ইতিয়াৰ পৰাই কৈ আছো কনসেপশন নোহোৱা ভিডিও কিন্তু কেতিয়াও নাচাবা আৰু 100% কনসেপশনৰ হৈতে ভিডিও মোৰ চেনেলতে পাবা ঠিক আছে তোমালোকে কনসেপশন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা সদায় আৰু ক্লাস 10 ত গলে তোমালোকে 100% মোৰ চেনেলতে পঢ়িব পাৰিবা আৰু তোমাৰ যিমান ইম্পৰ্টেন্ট ইনফৰমেশন আছে তোমালোকে মোৰ চেনেলতে পাবা চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্টত দি দিছো তাৰ পিছত চোৱা এটো 6 নম্বৰটো কি কৈছে চোৱা এনেকুৱা ধৰণৰ সাম কিন্তু তোমাৰ এক্সামত আহে সদায় আহি থাকে কেতিয়াবা তোমাৰ মাল্টিপ্লিকেশন আহে কেতিয়াবা তোমাৰ এটো প্ৰডাক্ট আহিছে কেতিয়াবা তোমাৰ কোশ্চেন আহিব পাৰে মানে হৰণফল কিমান হ'ব হেতু আহিব পাৰে হৰণ কৰা কেতিয়াবা যোগ কৰাও আহে ঠিক আছে মানে এড কৰা তো তুমি গোটেইখিনি জানিব লাগিব আৰু একেবাৰে সিম্পল হয় এটো সব তোমাৰ ৰুট ওভাৰ এটো কিমান আছে 5 আছে আৰু তোমাৰ ইয়াতে কিমান আছে ৰুট ওভাৰ 20 এটো আমি কি মাল্টিপ্লাই কৰিব লাগে একেবাৰে সিম্পল হয় ৰুট ওভাৰ 5 মাল্টিপ্লাইড বাই ৰুট ওভাৰ 20 যেটো আছে হেতু আমি লিখিব পাৰো ৰুট ওভাৰ 5 * 4 হয় নাই গতিকে এটো ৰুট ওভাৰ 5 এতে দুটা আহিল গতিকে দুটা ৰুট ওভাৰ 5 মিলি তোমাৰ কি হৈ যাব স্কয়াৰ হৈ যাব আৰু এইফালে ৰৈ গল তোমাৰ ৰুট ওভাৰ 4 হয় নাই ৰুট ওভাৰ 4 এটো ৰুট ওভাৰ 4 ৰৈ গল এতে তোমাৰ কিমান হল স্কয়াৰ আৰু ৰুট কেনসেল কৰি থাকিব 5 আৰু ৰুট ওভাৰ 4 মানে হৈছে 2 গতিকে 5 * 10 এটো आंसर হ'ব 10 এটো তোমাৰ এটো বি অপশনটো কি হ'ব ইয়াৰে কারেক্ট आंसर হ'ব বুজি পালানে তাৰ পিছৰ কোৱেশ্চনটো চাবা এটো কিন্তু অলপমান কনসেপচুৱেল কোৱেশ্চন হয় কি কৈছে চা ফাইন্ড দা ভ্যালু অফ x x ৰ এটা ভ্যালু উলিয়াব লাগে which root over x be a rational number যেটো তোমাৰ কি হয় ৰেশনাল নাম্বার হয় অর্থাৎ ইৰেশনাল নাম্বার নহয় তার মানে root over x এনেকুৱা এটা নাম্বার তুমি ইয়াতে লব লাগিব ইয়াতে এটা নাম্বার লব লাগিব যেটো তোমাৰ কি হ'ব লাগে ৰেশনাল নাম্বার হ'ব লাগে এটো তোমাৰ কি হ'ব একেবাৰে সিম্পল হয় 9 হয় কারণ root over 9 মানে তোমাৰ কি হয় 3 আৰু 3 এটা তোমাৰ কি হয় ৰেশনাল নাম্বার হয় বা পরিমেয় সংখ্যা হয় তো ডি অপশন কারেক্ট হ'ব বাকি তোমাৰ root over 2 root over 5 আৰু root over 6 মানে root over 2 root over 5 root over 7 এই নাম্বারবোৰ তোমাৰ কি হয় ইৰেশনাল নাম্বার হয় এই নাম্বারবোৰ কি হয় ইৰেশনাল নাম্বার হয় এইবোৰ তোমালোকে অলপমান ভালদৰে কোৱেশ্চনটো পঢ়ি চাবা আৰামছে আনসাৰবোৰ আহি যাব ঠিক আছে তাৰ পিছত চাবা এটা তোমাৰ কি কৈছে which of the following is a quadratic polynomial চোৱা যদি quadratic polynomial হয় তোমালোকে সদায় এটা কথা মন কৰিবা quadratic polynomialৰ যেটো স্ট্যান্ডার্ড ফর্ম আছে হেতু হৈছে ax² + bx + c এটো হৈছে আৰু ইয়াতে এটা কন্ডিশন আছে কিন্তু a নেভাৰ বি 0 এর ভ্যালু কেতিয়াও 0 হ'ব নোৱাৰে আৰু এই যেটো কন্ডিশন আছে এই কন্ডিশনটো কিন্তু পৰীক্ষাত আহে যে কেতিয়া তোমাৰ দ্বিঘাত সমীকৰণ হয় তেনেকুৱা তোমাৰ কোৱেশ্চন আহে গতিকে তোমাৰ চাই ইয়াতে x ৰ যিকোনো তোমাৰ এটা ভেৰিয়েবল থাকিব সেই ভেৰিয়েবলৰ যেটো ম্যাক্সিমাম পাৱাৰ অৰ্থাৎ চলকৰ যেটো পাৱাৰ হেতু 2 হ'ব লাগিব যদি চলকৰ যেটো পাৱাৰ যদি তোমাৰ 2 হয় তেতিয়া হলে হেতুক আমি কি বুলি কও কোৱাড্ৰেটিক বুলি কও আৰু চলকৰ পাৱাৰ যদি 3 হয় তেতিয়া হলে হেতুক আমি কি বুলি কও কিউবিক পলিনোমিয়াল বুলি কও মনত ৰাখিবা এটো তোমাৰ ত্ৰিঘাত বহুপদ বুলি কয় ত্ৰিঘাত আৰু এটো হৈছে কি তোমাৰ দ্বিঘাত মনত ৰাখিবা গতিকে ইয়াতে চোৱা এটো তো তোমাৰ এটো হৈছে লিনিয়াৰ ঠিক আছে এটো লিনিয়াৰ হয় কাৰণ ইয়াতে তোমাৰ
পাৱাৰ 1 আছে, এইটো 6, এইটো তোমাৰ 3টা আছে, গতিকে এইটো তোমাৰ কি হ'ব কিউবিক হ'ব, এইটো কি হ'ব কিউবিক, অৰ্থাৎ তোমাৰ ত্ৰিঘাত সমীকৰণ বহুপদ হ'ব। ইয়াতেও 3 আছে, গতিকে এইটো তোমাৰ কি হ'ব ত্ৰিঘাত হ'ব, আৰু ইয়াতে তোমাৰ 2টা আছে, গতিকে এইটো দ্বিঘাত হ'ব, গতিকে আমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। বুজি পালানে? তোমালোকে এই কনচেপশ্যনবোৰ কিন্তু সদায় মন কৰিবা আৰু তোমালোকে কপি লৈ বহা, মোৰ লগে লগে লিখি ৰাখিবা। তাৰপিছত ছয় এনেকুৱা ধৰণৰ চাম ক্লাছ 10তো আহে। ইয়াতে কি কৈছে, ইফ x স্কুৱেৰ মাইনাছ এক্স মাইনাছ কে ইজ ইকুৱেল টু এক্স প্লাছ 3 মাল্টিপ্লাইড বাই এক্স মাইনাছ 4 দেন হোৱাট ইজ দ্য ভেলু অফ কে। তেতিয়াহ'লে কেৰ ভেলুটো কিমান হ'ব সেইটো তুমি উলিয়াব লাগে। একেবাৰে চিম্পল হয় চোৱা। এতিয়া তুমি কি কৰা, এক্স স্কুৱেৰ মাইনাছ এক্স আৰু এইফালে দিছে তোমাৰ মাইনাছ কে ইজ ইকুৱেল টু দিছে তোমাৰ এইটো এক্স প্লাছ 3 আৰু এক্স মাইনাছ 4 হয়নে? ইয়াতে তুমি যদি ভালদৰে যদি লক্ষ্য কৰা, এইখিনি তোমাৰ দিয়া আছে, এইখিনি হয়নে, এইখিনি দিয়া আছে। তাৰমানে আমি ইয়াৰ পৰা এটা কথা আমি কি বুজি পাওঁ যে ইয়াৰে যিকেইটা তোমাৰ ফেক্টৰ বা উৎপাদক হয়, সেই উৎপাদক এইকেইটা হয়, এই দুটা তোমাৰ উৎপাদক হয়। মানে এক্স প্লাছ 3 তোমাৰ কি হ'ব উৎপাদক হ'ব, আৰু এক্স মাইনাছ 4 তোমাৰ কি হ'ব উৎপাদক হ'ব। গতিকে ইয়াৰ পৰা তুমি ইয়াৰ পৰা ল'ব পাৰা, তো ইয়াৰ পৰা এক্স ইজ ইকুৱেল টু কি হ'ব -3, আৰু ইয়াৰ পৰা হ'ব তোমাৰ এক্স ইজ ইকুৱেল টু 4। গতিকে তুমি এক্স ইজ ইকুৱেল টু 3 অৰ্থাৎ এক্সৰ ভেলু 3 বহায়ো তুমি এইটো সমাধান কৰিব পাৰা, নাইবা এক্স ইজ ইকুৱেল টু 4 বহায়ো তুমি এইটো কি কৰিব পাৰা সমাধান কৰিব পাৰা। তোমাৰ ইচ্ছা, তুমি যিটো বহোৱা সেইটো বহাই তুমি কি কৰিব পাৰা এইটো সমাধান কৰিব পাৰা। ঠিক আছে, গতিকে এইটো তোমাৰ 3 বহালেও তোমাৰ যিটো আনসাৰ আহিব আৰু 4 বহালেও সেম আনসাৰে আহিব। গতিকে আমি ইয়াৰে পৰা আমি যদি এক্স ইজ ইকুৱেল টু যদি 4 লওঁ, তেতিয়াহ'লে আমি ইয়াতে কি পাম চাবা, এক্সৰ ঠাইত আমি 4 বহাই দিম। গতিকে 4 যদি আমি বহাই দিওঁ, এইটো কি হ'ব 4 স্কুৱেৰ মাইনাছ 4 মাইনাছ কে ইজ ইকুৱেল টু কি হ'ব 0। ঠিক আছে, 0 কিয় হ'ল, কাৰণ এইটো তোমাৰ এই আছে, যিহেতু এইটো তোমাৰ কি হয় উৎপাদক হয় বা ফেক্টৰ হয়, সেইকাৰণে ফেক্টৰৰ যিকোনো ভেলু বহালে তোমাৰ কি হয় সমীকৰণটোৰ ভেলু 0 হয় বা 0 বুলি কওঁ আমি সেইটো, সেইকাৰণে আমি ইজ ইকুৱেল টু 0 লিখিছোঁ। গতিকে এইটো হ'ব 16 মাইনাছ 4 মাইনাছ কে ইজ ইকুৱেল টু 0। 16ৰ পৰা 4 গ'লে 12 মাইনাছ কে ইজ ইকুৱেল টু 0, দেট ইজ কে ইজ ইকুৱেল টু 12। গতিকে কেৰ ভেলু আমি কিমান পালোঁ 12 পালোঁ। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? এনেকুৱা কুৱেশ্যন আহিলে কিন্তু তোমালোকে ভয় খাব নালাগে, মই যেনেকৈ কৈছোঁ মনত ৰাখিবলৈ ট্ৰাই কৰা। তাৰপিছত চাবা 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইফ এক্স মাইনাছ 2 ইজ এ ফেক্টৰ অফ এক্স স্কুৱেৰ মাইনাছ এ এক্স মাইনাছ 10 দেন এৰ ভেলুটো কি হ'ব। সেইটো চোৱা, এক্স মাইনাছ 2 এক্স স্কুৱেৰ মাইনাছ এ এক্স মাইনাছ 10ৰ ফেক্টৰ বুলি কৈছে। গতিকে আমি যদি এইটোৰ যদি আমি ফেক্টৰ ওলাওঁ বা এইটোৰ যদি আমি 0 লওঁ, কি হ'ব এক্স মাইনাছ 2 ইজ ইকুৱেল টু 0, দেট ইজ এক্স ইজ ইকুৱেল টু 2, দেট ইজ উইল পুট ভেলু অফ এক্স ইন দিছ ইকুৱেশ্যন। অ'কে, আমি ইয়াৰে যিটো ভেলু আছে সেই ভেলুটো আমি ইয়াতে কি কৰিম পুট কৰিলে আমাৰ এনচাৰটো আহি যাব। ধেত তেৰিকি কিয় হ'ব বেয়া, এইটো এনচাৰ তোমাৰ আহি যাব। চাবা একেবাৰে চিম্পল হয়, তোমালোকে মই প্ৰথমতে কৈছোঁ তোমালোকে ভয় খোৱাৰ কোনো দৰকাৰ নাই, মই আছোঁ তোমালোকৰ লগত সদায় থাকিম। ঠিক আছে, এইটো চাবা, এটা আমি বহাই দিম ভেলুটো, ইয়াতে বহাই দিম। এইটো আছে কি তোমাৰ এক্স স্কুৱেৰ মানে হ'ব 2 স্কুৱেৰ মাইনাছ তোমাৰ এটা আছে কি এ এক্স আছে, এক্সৰ ভেলু 2 হয়, দেট ইজ 2a, আৰু এইফালে আহিব মাইনাছ 10 ইজ ইকুৱেল টু 0। বুজি পালা? গতিকে এইটো হ'ব 4 মাইনাছ 2a মাইনাছ 10 ইজ ইকুৱেল টু 0, দেট ইজ এইটো তোমাৰ কি হ'ব 2a, এইটো তোমাৰ 2a, আচ্ছা এটা মাইনাছ আছে মাইনাছ 2a, আৰু এইটো 4ৰ পৰা তোমাৰ 10 গ'লে মাইনাছ 6 ইজ ইকুৱেল টু 0, দেট ইজ মাইনাছ 2a ইজ ইকুৱেল টু কি হ'ব 6, হয়নে? এইটো মাইনাছ আছে, এইটো ইফালে গ'লে পজিটিভ হৈ যাব। গতিকে ইয়াৰ পৰা তুমি কি পাবা a ইজ ইকুৱেল টু মাইনাছ 6/2, দেট ইজ মাইনাছ 3। তো আমি এৰ ভেলু কিমান পালোঁ -3। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট আনচাৰ হ'ব। একেবাৰে ইজি হয়, বুজি পালা? তাৰপিছত কি কৈছে চোৱা, হোৱাট ইজ দ্য এংগল বিটুইন টু কোঅৰ্ডিনেট অফ এক্সিছ। আচ্ছা চোৱা, এইটো তোমাৰ যিটো কাৰ্টেজিয়ান প্লেন আছে, এই প্লেনটো বুজি পোৱা কিন্তু তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, কাৰ্টেজিয়ান প্লেনটো। ঠিক আছে, চোৱা কাৰ্টেজিয়ান প্লেনত তোমাৰ দুটা থাকে, এটা হৈছে এইটো হৈছে কি তোমাৰ হৰাইজেণ্টেল লাইন, আৰু এইটো হৈছে ভাৰ্টিকেল লাইন, হয় নে? এইটো কয় এক্স অক্ষ, এইটো আমি লিখোঁ এক্স ডেছ, এইটো ৱাই, আৰু এইটো হৈছে কি ৱাই ডেছ। আৰু এইটো কাৰ্টেজিয়ান প্লেন বুলি কয়। এইটো কয় তোমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, এইটো কয় ছেকেণ্ড কোৱাড্ৰেণ্ট, মানে প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক মানে থাৰ্ড কোৱাড্ৰেণ্ট, আৰু এইটো কয় ফ'ৰ্থ কোৱাড্ৰেণ্ট, অৰ্থাৎ এইটো চতুৰ্থ চুক। ইয়াতে কৈছে কি তোমাৰ এংগল বিটুইন টু কোঅৰ্ডিনেট এক্সিছ। ইয়াতে কৈছে দুটা অক্ষৰ মাজৰ কোণৰ যোগ কিমান। এইটো কৈছে চোৱা দুটা অক্ষৰ মাজৰ, এইটো দুটা অক্ষ আছে, এইটোৰ মাজৰ কোণটো কিমান ডিগ্ৰী হয়, এইটো 90 ডিগ্ৰী হয়, পাৰপেণ্ডিকুলাৰ হয়। এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট আনচাৰ হ'ব। বুজি পালানে? তাৰপিছত কুৱেশ্যনটো চাবা, এইটো তোমাৰ একেবাৰে চিম্পল হয়। চোৱা তোমালোকে এনেকুৱা ধৰণৰ যিকোনো যদি কুৱেশ্যন আহে, তেতিয়াহ'লে তোমালোকে একেবাৰে চিম্পলি উইদাউট এনি কেলকুলেশ্যন
কোনো ধৰণৰ ক্যালকুলেশন নকৰাকৈ তুমি এইবোৰৰ আনসাৰ ওলাব পাৰা আৰু এনেকুৱা ধৰণৰ সাম কিন্তু তোমাৰ ক্লাস 10তো আহে ঠিক আছে এনেকুৱা সেম টু সেম কোশ্চেন তোমাৰ ক্লাস 10তো আহে তো তোমাৰ এইটো কেনেকৈ কৰিবা চাবা তুমি প্ৰথমতে কাৰ্টেজিয়ান প্লেনটো লোৱা এইটো তোমাৰ কাৰ্টেজিয়ান প্লেন হয় এইটো x হয় এইটো x ড্যাশ হয় এইটো y হয় আৰু এইটো কি হয় y ড্যাশ হয় এতে x a আছে ধৰিলে তোমাৰ x a এইটো হয় x কি হয় এইটো a যেটো পজিটিভ আছে গতিকে এইটো ইফালে আহিব আৰু x মাইনাস তো এইটো নেগেটিভ এইটো গতিকে ইফালে আহিব গতিকে এইটো ধৰা x কি হয় মাইনাস a x কি হয় মাইনাস a এইটোৰ যদি তুমি লেখ অঙ্কন কৰা এইটো এনেকুৱা হ'ব আৰু এইটো হ'ব তোমাৰ এনেকুৱা দুটা তোমাৰ কি হ'ব y ৰ প্যাৰালাল হ'ব এইটো কিন্তু মন কৰিবা চোৱা এইখিনিৰ ভ্যালু তোমাৰ কি হয় a আৰু এইখিনিৰ ভ্যালু তোমাৰ a হয় আৰু খুদিছে যে এই দুটাৰ মাজৰ দূৰত্ব খুদিছে মানে ইয়াৰে পৰা এই গোটেইখিনিৰ আমাৰ কি লাগে লেংথ লাগে গতিকে এইখিনি হৈছে তোমাৰ a আৰু এইখিনিও তোমাৰ কি হয় a হয় গতিকে দুইটা মিলি আমি কিমান পালো 2a পালো এটো 2a আমাৰ কি হ'ব आंसर হ'ব এটো c অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এতে তুমি কব যে স্যার মাইনাস কোড গলে এটো মাইনাস নহয় বাৰু কাৰণ মাইনাস তোমাৰ ডিসটেন্সৰ ক্ষেত্ৰত মাইনাস নহয় ঠিক আছে ডিসটেন্স কেতেও কি হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে এই কাৰণে আমি মাইনাস নলও ঠিক আছে তাৰ পিছত ছয় এতে তোমাৰ এইটো এই যেটো তোমাৰ 30 নম্বৰ কোশ্চন দিছে একদম ইজি হয় একদম ইজি হয় এতে কৈছে দ্য ডিসটেন্স অফ দ্য পয়েন্ট 68 ফ্রম দ্য অরিজিন এটো সো এটো আমাৰ কি হয় অরিজিন হয় এটো 0 0 অরিজিনৰ কোঅর্ডিনেট কিমান হয় 0 0 হয় নে এটো x ড্যাশ এটো y আৰু এটো হৈছে কি y ড্যাশ পয়েন্ট দিছে তোমাৰ কি 68 মানে x ৰ ভ্যালু হৈছে 6 y ৰ ভ্যালু 8 এটো ইয়াতে আহিব 6 আৰু 8 হয় নে গতিকে তোমাৰ চোৱা এইখিনিৰ ভ্যালু হৈছে 6 আৰু এইখিনিৰ ভ্যালু হৈছে কিমান 8 এটো এনেকৈ পাম আমি ইয়াতে 68 x ৰ ভ্যালু 6 হয় আৰু y ৰ ভ্যালু 8 হয় এতে কৈছে তোমাৰ মূল বিন্দুৰ পৰা ডিসটেন্স কিমান হয় মানে তুমি এইখিনি ওলাব লাগে এইখিনি কিমান হ'ব এইখিনি ডিসটেন্স চাবা এইখিনি 8 হয় 8 টো যদি 6 হয় এইখিনিও 6 হ'ব কাৰণ এটো প্যারালাল হয় তুমি যদি ভালদৰে লক্ষ্য কৰা এটো এটা তোমাৰ কি হয় এটো এটা তোমাৰ কি হয় সমকোণী ত্ৰিভুজ নহয় জানো আৰু যদি সমকোণী ত্ৰিভুজ হয় তেতিয়াহলে ইয়াত আমি পাইথাগোৰিয়ান ফৰ্মুলা এপ্লাই কৰিম পাইথাগোৰিয়ান ফৰ্মুলা এপ্লাই কৰা গতিকে এটো হৈ যাব তোমাৰ হাইপোটেনিয়াস অৰ্থাৎ কৰ্ণ এটো হৈ যাব তোমাৰ ভূমি আৰু এটো হৈ যাব কি লম্ব গতিকে পাইথাগোৰিয়ান ফৰ্মুলা এপ্লাই কৰা পাইথাগোৰিয়ান ফৰ্মুলা কি আছিল যে কৰ্ণৰ স্কয়াৰ তোমাৰ কি হয় লম্বৰ স্কয়াৰ আৰু ভূমিৰ স্কয়াৰ সমান হয় গতিকে ইয়াত আমি কি পাম কৰ্ণ যেটো আছে এটো ধৰিলা a আৰু এটো o গতিকে আমি AO কিমান পাম ৰুট ওভাৰ a স্কয়াৰ আছে গতিকে স্কয়াৰটো মই হিফালে লৈ গৈছো রাইট সাইডত লৈ গৈছো স্কয়াৰ রাইট সাইডত লৈ গলে কি হয় স্কয়াৰ হৈ যায় ঠিক আছে গতিকে এটো তোমাৰ 80 স্কয়াৰ প্লাস কি হ'ব 60 স্কয়াৰ 80 স্কয়াৰ মানে 64 আৰু তোমাৰ 6 স্কয়াৰ মানে হৈছে 36 আৰু 36 আৰু 64 মানে তোমাৰ কিমান হয় 100 হয় আৰু 100 ৰ ৰুট কিমান হয় 10 গতিকে এটোৰ হ'ব आंसर কি 10 হ'ব এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে বহুতেই সিম্পল হয় আৰু বহুত ইন্টারেস্টিং হয় এবোৰ কৰি ভাল লাগে যে নহক সো 14 নম্বৰ the general equation of passing through the origin so originৰ মাজেৰে তোমাৰ কোনটো যাব হেটো আমাক কৈছে এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এবোৰ কিন্তু তোমাৰ ডাইৰেক্টলি ক্লাস 10 তো আহে লগতে মেট্ৰিকতো আহে এনেকুৱা ধৰণৰ কোৱেশ্চন ঠিক আছে এটো সা সেই কাৰণে মই তোমালোকক কৈছো ক্লাস 9 ৰ যেটো ম্যাথছ হয় হেটো কিন্তু বহুতেই ইম্পৰ্টেন্ট হয় এটা তুমি লক্ষ্য কৰা যেটো হেটো কিন্তু মন কৰিবা দেই এটো তোমালোকক মই ইয়াতে আৰু এটা কনসেপচন দিবলৈ ট্রাই কৰিছো সোৱা যদি তোমাৰ কি হয় ax + by + c = 0 এই যেটো তোমাৰ লিনিয়াৰ ইকুৱেশন আছে এটো এটা তোমাৰ কি হয় রৈখিক সমীকৰণ হয় এই রৈখিক সমীকৰণৰ যেটো লেখ এই রৈখিক সমীকৰণৰ যেটো লেখ আছে অৰ্থাৎ যেটো গ্ৰাফ আছে সেই গ্ৰাফটো তোমাৰ অৰিজিনৰ মাজেৰে যাব কেতিয়া যাব যেতিয়া c = 0 হয় যেতিয়া c = কি হয় 0 হয় সোৱা এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো কিন্তু পৰীক্ষাত আহে যে তোমাৰ এই সমীকৰণটো দি দিব আৰু ক'ব যে এটো লেখ কেতিয়া মূল বিন্দুৰ মাজেৰে যাব তেতিয়া তুমি কবা যে c = 0 হলে মানে অপচনত দিয়া থাকিব c = 0 যেনেকৈ আমাৰ ইয়াতে দিয়া আছে x = 0 এতিয়া তোমাৰ কথা হল সোৱা এই c ৰ ভ্যালু 0 হলে এতে যদি আমি c ৰ ভ্যালু 0 লগাই বহাই দিও কি হ'ব ax + by + 0 = 0 that is we will get ax + by = 0 তাৰ মানে এই সমীকৰণটোৰ যেটো লেখ আমি পাম হেতু তোমাৰ কি হ'ব মূল বিন্দুৰ মাজেৰে পাৰ হৈ যাব বুজি পাইছা তাৰ মানে তোমাৰ ইয়াতে অপচন কোনটো আছে এটো সৰ ডি অপচনটো আমাৰ কি হ'ব ইয়াতে কারেক্ট অপচন হ'ব বুজি পালানে বহুতেই ইম্পৰ্টেন্ট হয় কিন্তু বহুত ইম্পৰ্টেন্ট হয় এইবোৰ তাৰ পিছত চাবা ইয়াতে কি কৈছে the point not passing through the line to x + 3y + 1 = 0 মানে এই সমীকৰণটোৰ ৰেখাৰ ওপৰত নথকা বিন্দু এটা সময় তোমাৰ কৈছে যে নথকা বিন্দুৰ কথা কৈছে তাৰ মানে তোমাক তো ডাইৰেক্টলি খুদিব পাৰিলে হয় যে তলৰ কোনটো সমাধান নহয় কিন্তু হেতু খুদা নাই খুদিছে তোমাৰ নথকা বিন্দু তাৰ মানে
আৰু ইনডাইৰেক্টলি তোমাক সুধিছে যে কোনটো সমাধান নহয় ঠিক আছে বুজি পাইছা কি কৈছো বিন্দুৰ ওপৰত নথকা মানে কি কোনটো সমাধান নহয় তুমি সেইটো ওলাব লাগে এতিয়া তোমাৰ এনেকুৱা যদি আহে তোমালোকে এইবোৰ ডাইৰেক্টলি কৰাতকৈ তোমালোকে সদায় অপশ্যনৰ ফালে লক্ষ্য কৰিবা যদি অপশ্যনৰ লগত এইকেইটা মিলে তেতিয়াহ'লে অবভিয়াছলি মিলি যাব ঠিক আছে চোৱা আৰু যিকোনো পইণ্টত তোমাৰ আগতে এক্সৰ ভেলু থাকে তাৰপিছত কাৰ ভেলু আহে ৱাইৰ ভেলু এইটো তোমালোকে জানা তাৰমানে এইটো হৈছে এক্সৰ ভেলু এইটো হৈছে ৱাইৰ ভেলু এইটো এক্সৰ ভেলু এইটো ৱাইৰ ভেলু এইটো এক্স এইটো ৱাই এইটো হৈছে এক্সৰ ভেলু এইটো হৈছে ৱাইৰ ভেলু এতিয়া এই এক্স আৰু ৱাইৰ ভেলু তুমি এই ইকুৱেশ্যনটোত বহাই দিয়া যদি তোমাৰ লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড ইকুৱেল হয় তেতিয়াহ'লে সেইটো আমাৰ সমাধান হ'ব ঠিক আছে তো প্ৰথমতে আমি এইটো বহাও চোৱা এক্সৰ ভেলু 1 আছে তো 2 × 1 কি হ'ব 2 হ'ব এইটো -1 আছে গতিকে মাইনাছ এইটো কি হ'ব 3 × 1 মানে 3 হ'ব আৰু এইফালে আছে +1 এইফালে আমি কিমান পাম চোৱা 2 + 1 3 হয় তো 3 - 3 = কি হ'ব 0 তাৰ মানে তোমাৰ চোৱা এই ভেলুটো বহালে আমাৰ এইটো কি হয় লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড ইকুৱেল হয় দ্যাট ইজ এইটো এ নম্বৰ অপশ্যনতে কাৰেক্ট হ'ব বাকীবোৰ চোৱাৰ দৰকাৰে নাই বুজি পালা একদম সিম্পল হয় ঠিক আছে তাৰপিছত চোৱা ইয়াতে কি কৈছে তোমাৰ p - 1 divided by p + 1 = 6 then what is the value of p তেতিয়াহ'লে p ৰ ভেলুটো তোমাৰ কি হ'ব সেইটো তুমি উলিয়াব লাগে এইটো সব p ৰ ভেলু কিন্তু তোমাৰ কিমান দিছে 6 দিছে এইটো গোটেইখিনি তোমাৰ কিমান দিছে 6 দিছে এইটো তুমি ক্ৰস মাল্টিপ্লিকেশন কৰা একেবাৰে সিম্পল হয় ক্ৰস মাল্টিপ্লিকেশন কৰা এইটো 1 আছে ইয়াতে ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি পাবা p - 1 = কি পাবা 6 of p + 1 এইটো পাবা গতিকে ইয়াৰ পৰা পাবা p - 1 = 6p + 6 that is p - 6p = 6 + 1 হয়নে এইটো মাইনাস আছে এইটো ইফালে লৈ আহিছো তো পজিটিভ হৈ গৈছে এইটো প্লাস আছে এইটো ইফালে আনিছো তো মাইনাস হৈ গৈছে গতিকে এইটো -5p = 7 that is p = কি হ'ব এইটো মাইনাস ইফালে আহিব এইটো হ'ব তোমাৰ 7/5 that is our answer -7/5 কোৱা গৈ আহিয়ে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পাইছা নে একদম ইজি হয় 17 নাম্বার কোশ্চেনটো চাবা ইয়াতে কি কৈছে which of the following pair is not complementary কোনটো কমপ্লিমেন্টারি নহয় ইয়াতে তোমালোকে কিন্তু মন কৰিবা এই দুটা কথা তোমালোকে সদায় মনত ৰাখিবা এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো কমপ্লিমেন্টারি বুলি কৈছে আৰু কমপ্লিমেন্টারি এটো সবত তোমালোকে ভাবি আছে যে সাৰ বোধ একো নাজানে সেই কাৰণে এনেকৈ কৈ আছে এটো সো এটো কিন্তু কমপ্লিমেন্টারি নহয় ঠিক আছে কমপ্লিমেন্টারি নহয় এটো যেহেতু টি এ আর ওয়াই আছে টারি নহয় এটো ট্রি হয় কমপ্লিমেন্টারি আৰু এটা আছে তোমাৰ কি সাপ্লিমেন্টারি আৰু এটা কি আছে সাপ্লিমেন্টারি এটো সা এটো তোমাৰ লিখাৰ সময় তেনেকৈ লিখিব লাগিব কিন্তু কোৱাৰ সময়ত কমপ্লিমেন্টারি আৰু সাপ্লিমেন্টারি হ'ব লাগিব কমপ্লিমেন্টারি মানে কি দুটা এংগল যদি তুমি প্লাস কৰাৰ পিছত যদি 90 ডিগ্ৰী পোৱা তেতিয়াহলে তোমাক কি বুলি কয় এটো কমপ্লিমেন্টারি বুলি কয় আৰু যদি সাপ্লিমেন্টারি হয় তেতিয়াহলে দুটা এংগলক প্লাস কৰিলে কিমান ডিগ্ৰী হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব বুজি পাইছা একদম সিম্পল হয় তাৰ মানে ইয়াতে যেটো কৈছে আমাৰ কমপ্লিমেন্টারি মানে কোন দুটা প্লাস কৰিলে আমাৰ 90 ডিগ্ৰী নহয় বুলি সুধিছে যেহেতু চাবা দে এইবোৰ কিন্তু ভালদৰে চাবা নট বুলি যেহেতু কৈছে গতিকে যদি নট হয় গতিকে তুমি চাব লাগিব যে কোনটো প্লাস কৰিলে 90 ডিগ্ৰী নহয় হেতু আমাৰ আনসাৰ হ'ব সো এটো কিমান হ'ব 8 আৰু 2 0 আৰু তোমাৰ ইফালে আহিব এই 8 আৰু 2 0 বুজি পাইছানে নাই 10 আৰু 0 আৰু ইফালে বড়ো আৰু 1 আছে 4 4 8 আৰু 1 9 90 ডিগ্ৰী তো এটো হয় এটো তোমাৰ আনসাৰ হ'ব নোৱাৰে ইফালে আছে 7 4 11 আৰু তোমাৰ 5 3 8 1 9 এটো 91 হৈ গৈছে 90 হ'ব লাগে তোমাৰ বি অপশনটো কারেক্ট হ'ব বাকিবোৰ সব দৰকাৰ নাই এটো কারেক্ট হ'ব 91 হৈ গৈছে তোমাৰ হ'ব লাগে 90 এটো হৈ গল 91 তাৰ পিছত সব এটা কি কৈছে এটো সা কৌতে কোশ্চেন আহি গৈছে এটা কৈছে তোমাৰ if the complementary angles are in the ratio 1:4 then measure of the two angles এটো এই মাত্ৰ কলো সা এটা তোমাৰ দুটা এংগলৰ অনুপাত দি আছে 1:4 তেতিয়াহলে কোন দুটা কিমান হ'ব সো আৰু কৈছে কোন দুটা তোমাৰ কি হয় কমপ্লিমেন্টারি হয় যদি কমপ্লিমেন্টারি হয় প্লাস কৰিলে আমাৰ 90 ডিগ্ৰী হ'বই লাগিব তো আমি এই এংগল দুটা ধৰি লম 1x আৰু এটা কি ধৰিছো 4x আৰু এই দুটা প্লাস কৰিলে তোমাৰ হ'ব কিমান 90 যেহেতু তোমাৰ কি বুলি কৈছে কমপ্লিমেন্টারি বুলি কৈছে গতিকে we will get 5x = 90 that is x = 16 isn't it তোমাৰ 16 5 90 হয় না না মানে ডিভাইড কৰিলে 19 হ'ব গতিকে আমাৰ এটা এংগল পালো কিমান 16 হাত 16 18 5 90 সরি 18 5 90 গতিকে এটা আমি কিমান পালো 18 পালো 18 গতিকে এটো তোৰ হ'ব নোৱাৰে আৰু এটা কিমান পাম আৰু এটা 4x আছিল না গতিকে 4 * 18 হ'ব এটো 2 হ'ব 3 ভালে 4 1 0 4 আৰু 3 72 18 আৰু 72 সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালা নে কেতিয়াবা এতে তোমাৰ কমপ্লিমেন্টারি ঠাইত সাপ্লিমেন্টারি দিব পাৰে যদি সাপ্লিমেন্টারি দিয়ে এতে 90 ঠাইত কি হ'ব 180 হ'ব
ঠিক আছে বুজি পাইছা ভিডিওটো ভাল লাগিলে কমেণ্ট কৰা বাৰু আৰু অলপ তোমালোকৰ লাইক কমেণ্ট শ্বেয়াৰত অলপমান ভাল লাগে আৰু তোমালোকৰ এনেকুৱা ধৰণৰ কনচেপ্টখন তোমালোকে যদি ভালদৰে 4-5টা কুৱেশ্যন পেপাৰ সলভ কৰিব পাৰা MCQৰ ভিতৰত মই গ্যাৰান্টি দিম তোমালোকে 45 আউট অফ 45 পাবা আৰু কিছুমান এনেকুৱা MCQ আছে যিবোৰ MCQ লং ফৰ্মতো আহি যায় ঠিক আছে তাৰপিছত চাবা ইয়াতে তোমাৰ কি কৈছে এইখানটো ঠিকে আছে না বাৰু এইটো যে কৰিলো গলত হৈ গ'ল এইটো 80 নাম্বাৰটো না ঠিকে আছে হয়নে ঠিকে আছে এতিয়া তাৰপিছত তোমাৰ 90 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে তোমাৰ কি কৈছে find the measure of each angle of a triangle if the exterior angle of an angle is 120 and two opposite angles are equal বাপৰে ইমান ইজি কুৱেশ্যন আহিছে সো এটো কি কৈছে কি প্ৰথমতে হেতু বুজি লোৱা এটা ত্ৰিভুজ বহিকোণ এটাৰ মান দিছে 120 মানে তোমাৰ এক্সটেৰিয়ৰ এংগলটো দিছে 120 আৰু তোমাৰ তাৰ অপোজিট সাইডত যেটো এংগল আছে সবা এটো মই ইয়াতে ড্ৰ কৰিছো সবা ধৰিলে তোমাৰ এটো ট্ৰায়াঙ্গল হয় আৰু ইয়াৰ যেটো এক্সটেৰিয়ৰ এংগল এটো তোমাৰ কিমান হয় 120 হয় ইয়াৰ অপোজিট সাইডত তোমাৰ এটো এংগল আছে আৰু এটো এংগল আছে আৰু এই এংগল দুটা ইকুৱেল হয় মানে এটো যদি তোমাৰ x হয় এটো তোমাৰ কি হ'ব x হ'ব আৰু আমি সকলোৱে জানো যে তোমাৰ ট্ৰায়াঙ্গল এটাৰ যেটো এক্সটেৰিয়ৰ এংগল থাকে অৰ্থাৎ বহিকোণ থাকে সেই বহিকোণটোৰ মান তাৰ বিপৰীত ফালে থকা অন্তকোণ দুটাৰ সমষ্টিৰ যোগফল অৰ্থাৎ তোমাৰ x + x = কি হ'ব 120 তাৰ মানে এটো পাবা তোমাৰ 2x = 120 that is x = 60 বুজি পাইছা x ৰ ভ্যালু 60 হ'ব এটো a নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব তুমি এনেকে যদি এটো চোৱা এই অংকটো তুমি মুখে মুখেও কৰিব পাৰা এটো 120 হয় এই দুটা ইকুৱেল হয় গতিকে এটো তোমাৰ কিমান হ'ব 60 হ'ব কাৰণ 60 + 60 120 বুজি গলা তাৰ পিছত চাবা এতে কি কৈছে সো এতে কি কৈছে তোমাৰ ফাইন্ড দ্য বিগেস্ট অ্যাঙ্গল অফ এ ট্রায়াঙ্গল থ্রি অ্যাঙ্গলস আর x x + 10 and x + 20 একদম ইজি হয় তোমাৰ এটো তিনিটা অ্যাঙ্গল দিয়া আছে তুমি ওলাব লাগে আটাইতকৈ ডাঙৰ কোণটো কিমান হ'ব আমি সকলোৱে জানো যে ট্রায়াঙ্গল এটাৰ তিনিটা কোণৰ সমষ্টি হৈছে তোমাৰ কিমান 180 ডিগ্ৰী গতিকে এই অ্যাঙ্গল তিনিটা প্লাস কৰিলে আমি কিমান পাম এটা পাম আমি x + 10 ডিগ্ৰী প্লাস x + 20 ডিগ্ৰী = কিমান পাম 180 ডিগ্ৰী গতিকে এটা হ'ব তোমাৰ 3x + 30 = কিমান হ'ব 180 হয় নে নাই গতিকে এটা আমি কি পাম 3x = 30 ডিগ্ৰী ইফালে লৈ আহা মাইনাস হৈ যাব গতিকে এটো হ'ব তোমাৰ 150 গতিকে x = কি হ'ব 3 5 * 15 গতিকে x ৰ ভ্যালু আমি কিমান পালো 50 আমাৰ লাগে কোনটো সো এটো বিগেস্ট অ্যাঙ্গল আটাইতকৈ ডাঙৰ অ্যাঙ্গলটো লাগে তো ডাঙৰ অ্যাঙ্গলটো এটো হয় এটো নহয় জানো x + 20 হয় গতিকে আমাৰ এটো आंसर কিমান আহিব x + 20 হলে x ৰ ভ্যালু কিমান আছে x ৰ ভ্যালু 50 গতিকে এটো আহিব 50 + 20 50 + 20 মানে কিমান হ'ব 70 এটো আমাৰ এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছত চাবা এতে তোমাৰ কি কৈছে সো তলত কোনটো জোখৰ দ্বাৰা ত্ৰিভুজটো অঙ্কন কৰিব পাৰি which of the following sets of measurements can be used to construct a triangle সো কোনটো এটা ট্রায়াঙ্গল আমি বনাবলৈ কি ব্যৱহাৰ কৰিব পাৰো তোমালোকে সদায় এটা কথা মন কৰিবা ধৰিলে তোমাৰ এটো এটা ট্রায়াঙ্গল হয় আৰু এই ট্রায়াঙ্গলৰ ধৰা এটো a এটো b আৰু এটো c তেতিয়াহলে এই কন্ডিশন কেটা স্যাটিসফাই হ'বই লাগিব a + b এটো গ্ৰেটাৰ দেন c ঠিক আছে নাইবা তোমাৰ a + c গ্ৰেটাৰ দেন b নাইবা কি হ'ব লাগিব b + c গ্ৰেটাৰ দেন a এটো তোমাৰ হ'বই লাগিব এই কন্ডিশন কেটা কিন্তু মনত ৰাখিবা কেতিয়াবা পৰীক্ষা তোমাৰ এই কন্ডিশন কেটাও ডাইৰেক্টলি দি দিয়ে আৰু এটোৰ মিনিং কি তাৰ মানে সো এটা ট্রায়াঙ্গল তেতিয়াহে হ'ব পাৰে যেতিয়া তোমাৰ দুটা তোমাৰ বাহুৰ যোগফল মানে দুটা সাইড প্লাস কৰিলে তাৰ তৃতীয় নম্বৰ সাইডতকৈ তোমাৰ ডাঙৰ হ'বই লাগিব আৰু হ'বই লাগিব মানে হ'বই হেতু 100% আৰু যদি নহয় তেতিয়াহলে হেতু আমি ট্রায়াঙ্গল ফৰ্মেশন কৰিব নোৱাৰো বুজি পাইছা তো এতে সো তোমাৰ এটো 4 + 5 তোমাৰ কিমান হয় 9 হয় তো তোমাৰ 9 টো তোমাৰ 6 তকৈ তোমাৰ কি আছে গ্ৰেটাৰ আছে এটো তো ঠিকঠাক এটো তো ভাল কথা ঠিক আছে কিন্তু তাৰ পিছত চাবা এতে তুমি যদি চোৱা তোমাৰ সদায় কি হ'ব লাগিব গ্ৰেটাৰ হ'ব লাগিব তো যদি গ্ৰেটাৰ হয় তেতিয়াহলে আমি কি কৰিব পাৰিম আৰামসে কৰিব পাৰিম ঠিক আছে তাৰ পিছত চাবা এতে 4 আৰু 3 কিমান হয় 7 তো এতে সব 7 গ্ৰেটাৰ দেন 8 নেকি নহয় না গতিকে এটো আমি কৰিব নোৱাৰো তাৰ পিছত এতে তোমাৰ 5 6 11 তো 11 গ্ৰেটাৰ দেন 12 হয় জানো নহয় এটো নহয় আৰু 6 আৰু 3 তোমাৰ 9 গ্ৰেটাৰ দেন 10 হয় জানো এটো নহয় গতিকে আমাৰ এটো সব 4 আৰু 5 আৰু 9 হয় আৰু 9 টো গ্ৰেটাৰ দেন কি হয় 6 হয় গতিকে এটো আমাৰ কি হ'ব কারেক্ট হ'ব বুজি পাইছা এই নম্বৰ অপচনটো কারেক্ট অপচন হ'ব তাৰ পিছত চাইতে কি কৈছে
ইফ ট্ৰাইংগল পি কিউ আৰ অ'কে আমি এটা আঁকি লওঁ পি কিউ আৰ এইটো চোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে তুমি একেবাৰে পলকতে তুমি ডায়েগ্ৰামটো আঁকি ল'বা পি কিউ আৰ আঁকি ল'লোঁ পি কিউ ইজ ইকুৱেল টু পি আৰ এই দুটা ইকুৱেল আছে আৰ 50 ডিগ্ৰী এইটো যদি 50 ডিগ্ৰী হয় তেতিয়াহ'লে পি কিমান হ'ব চোৱা এইটো যদি 50 হয় আৰ যদি 50 হয় এইটো 50 হ'ব কিয় কাৰণ তোমাৰ ট্ৰাইংগল এটাৰ যিটো তোমাৰ ইকুৱেল ছাইড থাকে ইকুৱেল ছাইডৰ অপজিট এংগলবোৰ সদায় ইকুৱেল হয় মানে তোমাৰ এইটো যদি এইটো ইকুৱেল হ'ব এইটোৰ অপজিট এইটো হয় আৰু এইটোৰ অপজিট এইটো হয় আৰু দুটা তোমাৰ কি হ'ব ইকুৱেল হ'ব বুজি পাইছা তাৰমানে আৰ যদি 50 হয় কিউ 50 হ'ব আমাৰ লাগে কোনটো পি লাগে গতিকে আমি জানো ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা এই দুটা মাইনাছ কৰি দিয়ে এইটো ওলাই যাব হয়নে নাই গতিকে 50 50 100 গতিকে 180 পৰা 100 গ'লে কিমান হ'ব 80 গতিকে পিৰ ভেলু হ'ব 80 এইটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে তাৰপিছৰ কুৱেশ্যনটো চাবা 23 নম্বৰটো চোৱা ফাইণ্ড দ্য লংগেষ্ট ছাইড of triangle ABC such that angle A35 B 65 okay 0 0 6 3 9 1 10 100 कौन सा होगा देखना पड़ेगा কোনটো হ'ব চোৱা ABC ট্ৰাইংগলৰ আটাইতকৈ ডাঙৰ বাহুটো লিয়াব লাগে য'ত A35 দিয়া আছে আৰু তোমাৰ B দিয়া আছে কিমান 65 কোনটো হ'ব ইয়াৰে আটাইতকৈ ডাঙৰটো চোৱা কোনটো হ'ব চোৱা এটা মানে এটা ট্ৰাইংগল আছে এনেকুৱা এইটো আমাৰ ট্ৰাইংগল ধৰিছোঁ ঠিক আছে এইটো আমাৰ ট্ৰাইংগল আছে এ বি আৰু চি আছে এংগল এটো দিয়া আছে 35 এংগল এ কিমান দিয়া আছে 35 বি দিয়া আছে তোমাৰ 65 বি কিমান দিয়া আছে 65 ওকে এইটো চা একেবাৰে সিম্পল কনসেপ্ট মানে এটা তোমালোকে এটা মনত ৰাখিব লাগে যে ত্ৰিভুজ এটাৰ যিটো এংগল তোমাৰ আটাইতকৈ ডাঙৰ হয় তাৰ বিপৰীত ফালে থকা বাহুটো আটাইতকৈ ডাঙৰ হয় বুজি পাইছা তাৰ বিপৰীত ফালে থকা বাহুটো আটাইতকৈ কি হ'ব ডাঙৰ হ'ব তেতিয়া সব তোমাৰ এটা আছে 35 আৰু 65 গতিকে ইয়াতে তোমাৰ এই সি এংগলটো কিমান ডিগ্ৰী হ'ব হেতু লাই লোৱা সি এংগলটো কিমান হ'ব এটু লাবলৈ হলে তুমি 180 ৰ পৰা এখিনি মাইনাস কৰি দিয়া এটু ৰৈ যাব কাৰণ 180 ডিগ্ৰী তোমাৰ তিনিওটা কোণৰ যোগফল হয় বুজি পালা গতিকে এটু হ'ব তোমাৰ 550 এটু 10 হ'ব 100 গতিকে এটু হ'ব তোমাৰ কিমান 80 ডিগ্ৰী এংগল সি টু কিমান ডিগ্ৰী হল 80 ডিগ্ৰী হল এতিয়া চোৱা 80 ডিগ্ৰী ইয়াতে আমি পালো তো এটুৰ বিপৰীত ফালৰ এংগল সাইড কোনটো আছে এবি গতিকে এবি বাহুটো তোমাৰ কি হ'ব আটাইতকৈ ডাঙৰ হ'ব এটু এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পাইছানে কাৰণ সি এংগলটো তোমাৰ কি হয় আটাইতকৈ ডাঙৰ হয় আৰু ডাঙৰ বাহুৰ বিপৰীত ফালে যেটো কোণ আছে বাহু আছে হেতু তোমাৰ কি হ'ব আটাইতকৈ ডাঙৰ বাহু হ'ব বুজি পালে তাৰ পিছত সোৱা তোমালোকে এই এনেকুৱা ধৰণৰ কোৱেশ্চন ক্লাস 10 ৰ ডাইৰেক্টলি আহে এনেকুৱা ধৰণৰ কোৱেশ্চন ঠিক আছে তো সা কি কৈছে ইন xy z xy = 12 yz = 8 zx = 10 xy congruent to abc then what is the value of ac একদম ইজি হয় বহুতে জি এটা সবা দুটা ট্রায়াঙ্গল তুমি আঁকিব লাগিব xyz আৰু abc সবা তুমি যদি ট্রায়াঙ্গল আঁকা তোমাৰ आंसर অটোমেটিক্যালি আহি যাব তুমি এটো কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰে নহব সবা xyz এটো x এটো y আৰু এটো হৈছে কি z ওকে তাৰ পিছত এটো লিখা a এটো লিখা b আৰু এটো লিখা c ওকে এটা সব তোমাৰ দিয়া আছে xy12 xy এটো xy হয় এটো দিয়া আছে 12 yz দিয়া আছে 8 এটো দিয়া আছে তোমাৰ 8 আৰু zx দিয়া আছে 10 এটো 10 তাৰ পিছত তোমাৰ এটো xyz এটো কংগ্ৰুয়েন্ট বুলি দিয়া আছে নে নাই তো তোমাৰ এটো যদি xy যদি 12 হয় abও কিমান হ'ব 12 yz যদি 8 হয় bcও কিমান হ'ব 8 আৰু xz যদি 10 হয় acও কিমান হ'ব 10 তো আমাৰ এটো ac লাগে তো ac কিমান হ'ব 10 হ'ব এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ঠিক আছে ডি ফর দেবসেনা বাহুবলীর হেতু হচ্ছে দেবসেনা আছে দেবসেনা ওকে বুঝি পেলা এটো মন করিবা যদি কংগ্ৰুয়েন্ট হয় কংগ্ৰুয়েন্ট মানে কি কোৰেসপন্ডিং পার্টস সদায় ইকুয়াল হ'ব মানে এটুৰ লগত এটু কোৰেসপন্ড হয় এটুৰ লগত এটু কোৰেসপন্ড হয় এটুৰ লগত এটু কোৰেসপন্ড হয় কোৰেসপন্ড মানে অনুৰূপ হয় হয়নে x ৰ লগত অনুৰূপ ab y z ৰ লগত অনুৰূপ bc আৰু x z ৰ লগত অনুৰূপ হৈছে ac বুজি পালে তাৰ পিছত চাওক ইয়াতে हमको क्या बोला area of triangle PQR is 100 centimeter square and PT is a median then area of PTQ এটো তো একদম ইজি হয় একদম ইজি বহুত ইজি পানিৰ নিচিনা ইজি সো এটো কি কৈছে এটো চাবা আমাৰ এটা ট্ৰায়াঙ্গল আছে PQR এটো PQR ওকে আমাৰ ইয়াতে এটা মিডিয়ান আছে অৰ্থাৎ মধ্যমা দি আছে PT এইটো আমাৰ দি আছে PT ওকে আমাৰ এই সব PQR মানে গোটেইখিনিৰ তোমাৰ এৰিয়া দি আছে তোমাৰ 100 স্কয়ার সেন্টিমিটার
তেতিয়াহ'লে সুধিছে PTQ মানে PTQ মানে এইখিনি দিলে কি হ'ব একদম ইজি হয় এইটো চোৱা তোমালোকে সদায় এটা কথা মন কৰিবা যিকোনো ট্ৰাইংগুলাৰ যিটো মিডিয়ান থাকে মানে মধ্যমা থাকে সেই মধ্যমা ত্ৰিভুজটোক দুটা সমান অনুপাতত ভাগ কৰে তো সমান অনুপাত যদি ভাগ কৰে তোমাৰ গোটেইখিনি যদি 100 হয় তেতিয়াহ'লে এইটো তোমাৰ আধা তো আধা হ'লে এইটো কিমান আহিব 50 একদম ইজি সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পাইছা তাৰপিছত চোৱা এটা কৈছে ইনে প্যারালেলোগ্রাম ওকে আমার একটা প্যারালেলোগ্রাম আছে চাবা এইটো ধৰি ললো এইটো আমাৰ প্যারালেলোগ্রাম ABCD আছে ABCD এইটো প্যারালেলোগ্রাম হয় এঙ্গল A টো দি আছে তোমাৰ 75 কিমান দি আছে 75 তেতিয়াহ'লে C টো কিমান হ'ব একদম ইজি 75 হ'ব এইটো ডি অপশ্যন কাৰেক্ট হ'ব কাৰণ প্যারালেলোগ্রামৰ অপোজিট এঙ্গলবোৰ ইকুৱেল হয় এইটো তোমাৰ 75 হ'লে এইটো 75 হ'ব এইটো যিমান হয় এইটো ধৰিলা তোমাৰ 50 ডিগ্ৰী হ'ল তেতিয়াহ'লে এইটো কিমান হ'ব 50 ডিগ্ৰী হ'ব একদম ইজি হয় এইটো কাৰেক্ট আনসাৰ বুজি পালে তাৰপিছত চাব ইয়াতে কি কৈছে ইনে কোৱাড্ৰিলেটাৰেল ABCD আমাৰ এটা কোৱাড্ৰিলেটাৰেল আছে যিকোনো কোৱাড্ৰিলেটাৰেল হ'ব পাৰে য'ত তোমাৰ এংগলবোৰ দিয়া আছে চোৱা এংগল A 60 ডিগ্ৰী B C D দি আছে 2:3:7 দেন হোৱাট ইজ দ্য ভ্যালু অফ A তেতিয়াহ'লে A কিমান হ'ব চাবা ইয়াতে তোমাৰ চতুৰ্ভুজৰ কথা কৈছে তো ধৰি লৈছো আমাৰ এইটো এটা চতুৰ্ভুজ আমি ৰেক্টেংগল বুলি ধৰিছো ঠিক আছে এইটো এটা আমাৰ চতুৰ্ভুজ হয় ইয়াতে এইটো দি আছে তোমাৰ A B C আৰু কি দি আছে D গতিকে ইয়াতে A দি আছে 60 এইটো কিমান দি আছে 60 ঠিক আছে তাৰপিছত V C D দি আছে 2:3:7 তেতিয়াহ'লে এংগল A ৰ যিটো ভ্যালু সেইটো কিমান হ'ব সেইটো তুমি কি কৰিব লাগে ওলাব লাগে লক্ষ্য কৰা ইয়াতে A তোমাৰ কিমান দি আছে 60 আৰু এইকেইটা আমি ধৰি লওঁ এইটো ধৰি লম আমি 2x এইটো ধৰিম আমি 3x আৰু এইটো ধৰিম আমি কি 7x ঠিক আছে আৰু তোমাৰ A যিটো দি আছে সেইটো আমি নধৰিলেও হ'ব হয়নে নাই নাইবা তুমি এইটো ডাইৰেক্টলি কৰিব পাৰা 2 3x ঠিক আছে আমি এইটো কৰি লওঁ এনেকৈ ঠিক আছে চোৱা এতিয়া তোমাৰ কোৱাড্ৰিলেটাৰেল বুলি কৈছে তো কোৱাড্ৰিলেটাৰেলৰ যেটো তোমাৰ চাৰিটা কোণৰ সমষ্টি হেতু কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী গতিকে আমি যদি গোটেই কেইটা যদি প্লাস কৰি দিও তেতিয়াহলে আমি কিমান পাম মই ইয়াতে ক্যালকুলেশন খিনি কৰিছো সবা কিমান পাম আমি 60 ডিগ্ৰী প্লাস কিমান পাম 2x প্লাস 3x প্লাস 7x ইজ ইকুয়াল টু কিমান পাম 360 ইয়াতে পাম আমি 2x 3x 5x আৰু 5 7 12x ইজ ইকুয়াল টু কিমান হ'ব 300 এই যেটো 60 আছে এটো মই ধৰি ইফালে লৈ আহিছো তো 360 হৈ গল না 360 পৰা 60 গলে 300 গতিকে x ইজ ইকুয়াল টু কিমান হ'ব তোমাৰ 12 দুগুণা 24 দুইবাৰ আৰু তোমাৰ 12 পাঁচ গুণা 60 25 এটা চোৱা x ৰ ভ্যালু কিমান হ'ল 25 হ'ল ঠিক আছে আমাক ওলাবলৈ দিছে কি এংগল A এটো কিমান হ'ব এটো A নহয় একচুয়ালি D হ'ব লাগে D এটো কি হ'ব D x ৰ ভ্যালু কিমান পাইছো 25 পাইছো তে নহয় বাৰু D হ'ব D গতিকে D আমাৰ কিমান আছিল চোৱা D টু এটো হয় 7x হয় তো 7x ইজ ইকুয়াল টু কি হ'ব 7 * 25 7 5 গুণ 35 और 5 हाथत गल 3 7 दुगुना 14 14 3 17 এটো 175 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পাইছা তাৰ পিছত সবা 28 নম্বৰ কৈছে এ ৰম্বাস অলসো স্যাটিসফাইজ দ্য প্ৰপাৰ্টিজ অফ এটো সব ৰম্বাস যেটো আছে সেই ৰম্বাসে আৰু কাৰ তোমাৰ কি কৰে ফলো কৰে সেইটো তোমাক ইয়াতে সুধিছে চোৱা ৰম্বাস যেটো তোমাৰ ৰম্বাস আছে ৰম্বাসে সদায় তোমাৰ কি কৰে প্যারালেলোগ্রামৰ যেটো তোমাৰ ক্যাৰেক্টাৰ আছে সেইটো মানি চলে ৰম্বাসৰ কথা কৈছে ইয়াতে ৰম্বাস এটো তোমাৰ ৰম্বাস হয় চোৱা এটো ৰম্বাস হয় ঠিক আছে তোমাৰ এটো আৰু এটো প্যারালেল হয় এটো আৰু এটো তোমাৰ কি হয় প্যারালেল হয় ঠিক আছে আৰু সমান্তৰিক এনেকুৱা হয় এটো সমান্তৰিক বা প্যারালেলোগ্রাম এটো আৰু এটো প্যারালেল হয় এটো আৰু এটো তোমাৰ কি হয় প্যারালেল হয় লগতে ইকুৱেল হয় তো এটো তোমাৰ ৰম্বাস হয় আৰু এটো তোমাৰ কি হয় প্যারালেলোগ্রাম হয় ইয়াৰে তোমাৰ ক্যারেক্টার তোমাৰ দুটাৰ কি হয় একে হয় যেটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো কিন্তু মন কৰিবা দেই এটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত চাবা এটা তোমাৰ কৈছে 29 নম্বৰত ইন ড্যাশ ডায়াগোনালস আর ইকুয়াল ডায়াগোনাল ইকুয়াল কাৰ হয় রেক্টেঙ্গল নহয় রেক্টেঙ্গল কাহা গইয়ে রেক্টেঙ্গুলার ডায়াগোনাল বোৰ ইকুয়াল হয় রেক্টেঙ্গল এটো রেক্টেঙ্গল হয় এটা তোমাৰ ডায়াগোনাল এটো যিমান হ'ব এটো হিমানে হ'ব ঠিক আছে এটো এই নম্বৰ তাৰ পিছত এটা একদম ইজি হয় একদম ইজি বহুত ইজি ডাইৰেক্টলি ফর্মুলা আহিছে ইয়াতে তোমাৰ এরিয়া অফ প্যারালেলোগ্রাম বেস ইনটু হাইট এটো বি অপশন কারেক্ট হয় বেস ইনটু হাইট হয় নে তাৰ পিছত কোৱেশ্চনটো চাবা ইয়াতে তোমাৰ কি কৈছে এটো
if the area of a right angle triangle is 30 square centimeter and the base is 5, find the length of hypotenuse. তেতিয়াহ'লে তোমাৰ হাইপোটেনিয়াছৰ লেংথ কিমান হ'ব সেইটো তুমি উলিয়াব লাগে। এতিয়া চাবা এইটো কিন্তু ক্ৰিটিকেল হয় অলপমান, একেবাৰে এনেকুৱা নহয় যে বহুতেই ক্ৰিটিকেল, তেনেকুৱাও নহয়। এইটো কেনেকৈ কৰিবা? চোৱা, এটা সমকোণী ত্ৰিভুজৰ কালি দি আছে 30 স্কুৱাৰ চেণ্টিমিটাৰ, ভূমি দি আছে তোমাৰ কিমান 5, তেতিয়াহ'লে ইয়াতে অতিভুজৰ দৈৰ্ঘ্য কিমান হ'ব, অৰ্থাৎ হাইটটো আমাৰ ইয়াতে ওলাব লাগে। তো প্ৰথমতে ইয়াৰে তুমি কি ওলাব লাগিব? ইয়াৰে তোমাৰ যিটো উচ্চতা সেইটো তুমি ওলাব লাগিব। তো আমি জানো ত্ৰিভুজৰ ফৰ্মুলা হৈছে হাফ ইনটু বেছ ইনটু হাইট, আৰু এইটো আমাৰ দিয়া আছে কিমান 30, হয় নাই? গতিকে এইটো হ'ব হাফ ইনটু বেছ আমাৰ দিয়া আছে 5 ইনটু তোমাৰ এইচ ইজ ইকুৱেল টু কিমান দিয়া আছে 30, হয়। গতিকে ইয়াৰ পৰা আমি এইচ ইজ ইকুৱেল টু কিমান পাম? এইচ ইজ ইকুৱেল টু তোমাৰ কিমান হ'ব? এইচ ইজ ইকুৱেল টু এইটো তোমাৰ সিফালে গ'লে তোমাৰ 60, এই যিটো হাফ আছে এইটো ইফালে গ'লে মাল্টিপ্লাই হ'ব, গতিকে এইটো হ'ব তোমাৰ 30 ইনটু 2 ডিভাইডেড বাই 5, গতিকে এইটো হৈ যাব তোমাৰ 5 এৰে 30 যাব 6 টাইম, গতিকে 6 2 জাৰ 12, গতিকে আমি হাইট কিমান পালোঁ? 12 পালোঁ। ঠিক আছে, এতিয়া আমাৰ লাগে কি? চোৱা, অতিভুজৰ দৈৰ্ঘ্য অৰ্থাৎ হাইপোটেনিয়াছৰ দৈৰ্ঘ্য লাগে। এইটো মন কৰা, আমি এইচ কিমান পালোঁ? এইচ পালোঁ 12, এইটো মন ৰাখা। এইচ ইজ ইকুৱেল টু কিমান পালোঁ? 12। ঠিক আছে, তোমালোকে কিন্তু এইবোৰ কৰি ল'বা মোৰ লগে লগে। আমাৰ হাইপোটেনিয়াছ লাগে, তো যিহেতু তোমাৰ এইটো কি বুলি কৈছে, আমাৰ এটা ৰাইট এংগল ট্ৰাইংগল হয়, অৰ্থাৎ সমকোণী ত্ৰিভুজ হয়, মানে তোমাৰ ট্ৰাইংগলটো এনেকুৱা, এইটো এনেকুৱা। ঠিক আছে, হাইট আমি কিমান পালোঁ? 12, এইটোৰ বেছ পাইছোঁ কিমান? 5, এইটো বেছ পাইছোঁ 5, এইটো আমাৰ ওলাব লাগে। এইটো পাইথাগোৰিয়ান ফৰ্মুলা এপ্লাই কৰিম। ঠিক আছে, এইটো ধৰা এ বি আৰু এইটো হৈছে চি, গতিকে আমাৰ এ বি কিমান হ'ব? এ বি ইজ ইকুৱেল টু কি হ'ব? এই দুটা প্লাছ কৰি দিয়া, এইটো হ'ব তোমাৰ 12 স্কুৱেৰ প্লাছ 5 স্কুৱেৰ, হয়নে? পাইথাগোৰাছৰ ফৰ্মুলা কি আছিল? হাইপোটেনিয়াছ স্কুৱেৰ ইজ ইকুৱেল টু বেছ স্কুৱেৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কুৱেৰ, গতিকে এইটো হৈ যাব 12 144 and 25, এইটো হৈ যাব তোমাৰ 169, 169 হ'লে হ'ব কিমান? 13 130, 13 হয় জানো? 13 নহয়, 14 হ'ব লাগে না, 13 ঠিকে আছে। এইটো চি অপশ্যন কাৰেক্ট হয়, চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? তাৰপিছত চাবা, ইয়াতে তোমাৰ কি হৈছে? এৰিয়া অফ এ পেৰালেলোগ্ৰাম ইজ 90 স্কুৱাৰ চেণ্টিমিটাৰ, বেছ 5 চেণ্টিমিটাৰ, দেন হাইট। এইটো এইমাত্ৰ পঢ়িলোঁ না, এইটো চোৱা, এৰিয়া অফ পেৰালেলোগ্ৰাম কি আছিল? বেছ ইনটু হাইট আছিল না, একদম ইজি হয়। এইটো বেছ ইনটু হাইট, এইটো তোমাৰ দিয়া আছে 90, কিমান দি আছে? 90, আৰু এইটো তোমাৰ দি আছে বেছ তোমাৰ কিমান দি আছে? 5, গতিকে 5 ইনটু এইচ কি হ'ব? 90, গতিকে ইয়াৰ পৰা এইচ ইজ ইকুৱেল টু কি হ'ব? 90/5, 90/5 হ'লে 18, 18 5 যা 90, 18 5 যা 90, এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট আনচাৰ হ'ব। বুজি পালানে? তাৰপিছত চাবা 33 নম্বৰ কৈছে গ্ৰেটেষ্ট কৰ্ড অফ চাৰ্কল। এইটো চাই আমাৰ চাৰ্কল হয়, এইটো চেণ্টাৰ হয়, গ্ৰেটেষ্ট কৰ্ড এইটো চেণ্টাৰৰ মাজেৰে যিটো যায় সেইটো গ্ৰেটেষ্ট কৰ্ড হয়। এইটো কি হৈ গ'ল? এইটো কি হ'ল? এইটো ডায়ামিটাৰ নহ'ল, এইটো চি অপশ্যন কাৰেক্ট হয়। এ চাইক্লিক পেৰালেলোগ্ৰাম ইজ এ, এইটো চব কি কৈছে? চাইক্লিক পেৰালেলোগ্ৰাম। চাইক্লিক পেৰালেলোগ্ৰাম মানে তোমাৰ এই যিকোনো তোমাৰ চাৰ্কুলৰ ভিতৰত যিবোৰ তোমাৰ পেৰালেলোগ্ৰাম ড্ৰ কৰা হয় সেইবোৰ সদায় তোমাৰ কি হয়? চাইক্লিক হয়, আৰু সেইবোৰ সদায় তোমাৰ কি হ'ব? ৰেক্টেংগল হ'ব। কাহা গয়া ৰেক্টেংগল? এইটো চোৱা, ৰেক্টেংগল মানে আয়ত। এইটো এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট আনচাৰ হ'ব। তাৰপিছত চাবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' এইটো কি কৈছে? ইফ দ্য পেৰিমিটাৰ অফ এ ইকুইলেটাৰেল ট্ৰাইংগল ইজ 24, দেন ইটছ এৰিয়া। এইটো চোৱা, এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 24, তেন্তে ইয়াৰ কালি কিমান হ'ব? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে, চাবা, এইটো কিন্তু 10তো আহে, এই কুৱেশ্যনটো এজ ইট ইজ কুৱেশ্যন আহে। ঠিক আছে, এটা চব তোমাৰ কি কৈছে? ত্ৰিভুজৰ পৰিসীমা আমি জানো সকলোৱে, ত্ৰিভুজৰ পৰিসীমা কি হয়? 3 ইনটু চাইড, হয়নে? 3 ইনটু চাইড অৰ্থাৎ 3 ইনটু বাহু, এইটো দি আছে তোমাৰ 24, গতিকে ইয়াৰে পৰা তুমি চাইড কিমান পাবা? ইয়াৰে পৰা পাবা চাইড ইজ ইকুৱেল টু, এইটো হ'ব তোমাৰ 24/3, মানে এইটো হ'ব কিমান? 8 চাইড পালোঁ। এতিয়া চোৱা, সমবাহু ত্ৰিভুজৰ কালি, এইটো লিখি ৰাখা তোমালোকে এতিয়া, সমবাহু ত্ৰিভুজৰ কালি হৈছে √3/4 ইনটু চাইড স্কুৱেৰ। এইটো কিন্তু মনত ৰাখিবা দেই, ইম্পৰ্টেণ্ট হয়। এতিয়া ভেলু পুট কৰা, এনচাৰ আহি যাব √3 ডিভাইডেড বাই 4, এই চাইড স্কুৱেৰ, চাইড আমি পাইছোঁ 8, গতিকে এইটো হ'ব 8 মাল্টিপ্লাইড বাই 8, এইটোৰে এইটো তোমাৰ যাব কেইবাৰ? 2বাৰ, হয়নে? গতিকে এইফালে পাবা 8 2 জাৰ 16, 16 √3, এইটো হ'ব আনচাৰ।
अच्छा 16√3 ये तो ऑप्शन तो है जानो ऑप्शन में है 16√3 16√3 कहा गया 16√3 16√3 ये तो ऑप्शन नहीं ये तो ऑप्शन नहीं 16√3 হব এটার आंसर ঠিক আছে 8 দুগুণা 16 হয় এটো आंसर হব এটো অপশনত নাই এটো অপশনত নাই এটো आंसर হয় ঠিক আছে এটো आंसर হয় 16√3 তার পিছত চাবা 36 নাম্বার কোশ্চেনটো সোয়া কি কৈছে if the area of a isosceles right triangle is 8 square centimeter then find its length of its hypotenuse যদি এটা সমকোণী সমদ্বিবাহু ত্রিভুজৰ কালি 8 স্কয়ার সেন্টিমিটার হয় তেন্তে অতিভুজৰ দৈর্ঘ্য কিমান হ'ব এটো সব একেবারে তোমার কি হয় এটো সিম্পল হয় তুমি এটা মনত ৰাখিব পাৰা যে যেটো তোমাৰ আইসোসেলেস ট্রায়াঙ্গুলার যেটো এরিয়া হয় সেটো তোমালোকে জানা সমদ্বিবাহু ত্রিভুজৰ কালি এইবোৰ মনত ৰাখিবা দেই বহুত ইম্পৰ্টেন্ট হয় সমবাহু ত্রিভুজৰ কালি হৈছে তোমাৰ কি হাফ ইনটু বি ইনটু এইচ তার মানে এটা তোমার কি আহিব সাইড স্কয়ার আহিব যেহেতু তোমার সাইড দুটা তোমার কি হয় ইকুয়াল হয় তার মানে এনেকুৱা হয় এটা রাইট অ্যাঙ্গেল হাইপোটেনিয়াস হয় এইটো যদি এ হয় এটো এ হ'ব এটো তোমার কি হয় 90 ডিগ্রি হয় তো আমি জানো ট্রায়াঙ্গুলার যেটো এরিয়ার ফর্মুলা এটো কি হয় বি ইনটু এইচ হয় বি মানে বেস হয় ইয়াতে তোমার বেসটো কিমান আছে এ আর ইফালে তোমার এইচটো কিমান আছে এ আছে গতিকে এটো তোমার কি হ'ব হাফ ইনটু এ স্কয়ার মানে সাইড স্কয়ার মানে যেটা ইকুয়াল সাইড হে দুটা বুঝি পাইছা আৰু এটোৰ ভ্যালু তোমাৰ দিয়া আছে কিমান ছ 8 এটোৰ ভ্যালু কিমান দিয়া আছে 8 দিয়া আছে গতিকে তুমি ইয়াৰ পৰা সাইড কিমান পালা ইয়াৰ পৰা এটো সাইড স্কয়াৰ ইজ ইকুয়াল টু এটো ইফালে গলে তোমাৰ হৈ যাব 16 হয় না এটো হাফ টু ইফালে গলে মাল্টিপ্লাই হৈ যাব গতিকে ইয়াৰ পৰা তুমি সাইড কিমান পাবা সাইড ইজ ইকুয়াল টু স্কয়াৰ টু ইফালে গলে হৈ যাব ৰুট ওভাৰ আৰু 16 ৰ ৰুট ওভাৰ কিমান 4 16 ৰ ৰুট কিমান 4 এতিয়া লাগে কি তোমাৰ অতিভুজৰ দৈৰ্ঘ্য এটো মন কৰা যে তোমাৰ সমদ্বিবাহু ত্রিভুজৰ অতিভুজৰ দৈৰ্ঘ্য হৈছে a √2 a √2 কি 2 এটো কিন্তু মন কৰিবা যে এইবোৰ সৰু সৰু কথা বহুত ইম্পৰ্টেন্ট হয় তো ইয়াতে তোমাৰ a এর ভ্যালু কিমান আছে সাইড হয় তো মানে 4 আৰু ইফালে আহিব √2 এটো आंसर হ'ব 4√2 ওকে কিন্তু অপশনত আছে জানো সব অপশনত তো নাই গতিকে আমি কি কৰিম এই 4 ক ভিতৰত থমাম ঠিক আছে 4 ক যদি ভিতৰত থমাও কি হ'ব 4 ক ভিতৰত থমালে হৈ যাব 16 হয় না কাৰণ তোমাৰ 16 ক বাহিৰত আনিলে কি হয় 4 হয় তো 4 ক ভিতৰত থমালে 16 হ'ব তো 16 টু যাৰ কিমান হ'ব 32 এটো √32 হ'ব आंसर এটো এই নাম্বার অপশনটো কি হ'ব কারেক্ট आंसर হ'ব বুজি পাইছা নে তাৰ পিছত চাবা ফাইন্ড দা এরিয়া অফ এ ট্রায়াঙ্গল ইফ সাইডস আর ডাবলড এটা তোমাৰ এটা ত্রিভুজৰ কালি কি হ'ব যদি বাহুৰ দৈৰ্ঘ্য কি কৰা হয় দ্বিগুণ কৰা হয় চাবা আমি জানো ত্রিভুজৰ কালি হাফ ইনটু বেস ইনটু হাইট হয় আর এতে বাহুর দৈর্ঘ্য তোমার কি করেছে দুই গুণ করেছে সবাই এটা প্রথমত সেকেন্ডলি তোমার কি আহিব তো হাফ ইনটু এটা আহিব 2b ইনটু 2h হয় না আর এটা আহিব তোমার হাফ ইনটু 4 ইনটু bh হয় না এটো তোমার ক্যান্সেল আউট করা নাইবা সরি এটো এনেকে লিখা হাফ ইনটু b ইনটু h 4 ইনটু হাফ ইনটু b ইনটু h গতিকে এটো কে গুণ আহিল 4 গুণ আহিল 4 গুণ কাকে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো হ'ব তোমাৰ কিমান 4 গুণ বুজি পাইছা নে এটো হ'ব आंसर তাৰ পিছত চাবা এটো দিছে সোয়া এটো ডাইৰেক্টলি ফর্মুলা সো এটা ভলিউম অফ এ স্ফিয়ার অফ রেডিয়াস r এতে তোমার সোয়া রেডিয়াস তোমার রেডিয়াস টু পাই দিছে আমি জানো যে তোমার গোলকৰ আয়তন কি হয় 4/3 পাই r কিউব হয় 4/3 কি হয় পাই r কিউব হয় না গতিকে ইয়াতে তোমাৰ রেডিয়াস টু তোমার কি দিছে পাই দিছে ঠিক আছে এটো পাই ব্যাসার্ধ বিশিষ্ট গতিকে এটা তোমার কি হ'ব 4/3 এটো হ'ব তোমাৰ পাই এটো যেটো তোমাৰ r আছে হেতু তুমি কি লিখিব লাগিব পাই কিউব লিখিব লাগিব গতিকে এটো হৈ যাব 4/3 পাই টু দি পাওয়ার 4 কত আছে এটো অপশনে নাই গতিকে এটো r এ দিছে r ব্যাসার্ধ যুক্ত হলে এই নাম্বারটো কারেক্ট হ'ব r ব্যাসার্ধ 4/3 পাই r কিউব এটা কারেক্ট হ'ব এটো পাই নহয় r এ হয় এটো কোশ্চেনত অলপমান টাইপিং মিস্টেক হ'ব পাৰে যে নহক সব এটো কি কৈছে if the length and breadth of height of a rectangular cuboid is 30 20 and 40 সারফেস এরিয়া কিমান হ'ব এটা আয়তীয় ঘনকৰ দিগ প্রস্থ আর উচ্চতা
30, 20 আৰু 40 দিয়া আছে, তেতিয়াহ'লে পৃষ্ঠ খালী কিমান হ'ব চাবা। ইয়াতে তোমাৰ এল দিয়া আছে কিমান, এল দিয়া আছে 30, তাৰপিছত তোমাৰ বি দিয়া আছে কিমান 20 আৰু এইচ দিয়া আছে কিমান 40, এইচ কিমান দিয়া আছে 40 দিয়া আছে। আৰু আমি জানো যে কিউবৰ্ডৰ এইটো চোৱা, কিউবৰ্ডৰ যিটো তোমাৰ ই হয় সাৰফেস এৰিয়া হয়, সেইটোৰ ফৰ্মুলা কি 2 ইনটু এল বি প্লাছ বি এইচ প্লাছ কি হয় এইচ এল হয়। এটা ভ্যালু পুট করা 2 ইনটু এল বি হলে তোমার 3 2 গুণা 6 মানে এইটো হ'ব 6 হ'ব। বি এইচ হলে তোমাৰ এইটো আহিব 2 4 গুণা 8 মানে এইটো হ'ব 800 আৰু তোমাৰ এইচ এল হলে হ'ব তোমাৰ 3 4 12 এইটো হ'ব তোমাৰ 1200 ঠিক আছে। গতিকে এইটো হ'ব 2, এইটো হ'ব 6 8 14, এইটো হ'ব তোমাৰ 14 আৰু 12 হলে 6 আৰু ইফালে 2, গতিকে এইটো হ'ব তোমাৰ 2 6 আৰু 0 আহিব দুটা, এইটো মাল্টিপ্লাই কৰা 2 6 12 2 1 2 2 4 1 5 আৰু 0 আহিব দুটা 5 2 0 0, এইটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। বুঝি পাইছানে? সিম্পল হয় একেবাৰে। তাৰ পিছৰ কোৱেশ্চনটো চাবা, ইয়াতে তোমাৰ কি কৈছে, এইটো ফাইন্ড দ্য ভলিউম অফ এ হেমিস্ফিয়াৰ ইফ সাৰ্কামফাৰেন্স অফ বেস ইজ 2 পাই। এটা চোৱা কি বুলি কৈছে, ইয়াতে সার্কামফারেন্স এটা অর্ধগোলকৰ আয়তন নিৰ্ণয় কৰা যদি ভূমিৰ পৰিধি 2 পাই হয়। এটা চোৱা আমি জানো যে তোমাৰ হেমিস্ফিয়াৰৰ ভূমিৰ পৰিধি তোমাৰ 2 পাই আৰু সেই 2 পাই আৰৰ ভ্যালু দি আছে তোমাৰ কিমান 2 পাই এইটো দি আছে, গতিকে 2 পাই আৰু 2 পাই কেনসেল যাব, গতিকে r = কিমান হ'ব 1, অৰ্থাৎ ৰেডিয়াস তোমাৰ কিমান হ'ব 1 হ'ব। এতিয়া লাগে আমাৰ ভলিউম, এটা চব ভলিউম ওলাবলৈ দিছে, গতিকে হেমিস্ফিয়াৰ অৰ্থাৎ অৰ্ধগোলকৰ আয়তন কি হয়, অৰ্ধগোলকৰ আয়তন হৈছে 2/3 পাই r কিউব, 2/3 পাই r কিউব, এইবোৰ ফৰ্মুলা মনত ৰাখিব লাগিব। গতিকে 2/3 পাই r ৰ ভ্যালু কিমান আছে 1 আছে, গতিকে 1 কিউব হ'ব, গতিকে 2/3 পাই হ'ব এইটোৰ আনসাৰ। 2/3 পাই মানে তোমাৰ কি হয় 2 পাই/3, এইটো আনসাৰ বি অপশনত আছে, গতিকে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। বুজি পালানে? তাৰপিছত চাবা এটা কি কৈছে, এটা ইন এন ইভেন্ট 10 ষ্টুডেন্ট স্টোৰড দ্য ফলোইং মাৰ্কস। ওকে, এটা পৰীক্ষাত 10 জন ছাত্ৰই পোৱা নম্বৰবোৰ তলত দিয়া ধৰণৰ, তেতিয়াহ'লে এইটো ফাইন্ড দ্য ৰেঞ্জ। ইয়াতে তোমাৰ পৰিসৰ ওলাব দিছে, পৰিসৰ মানে আটাইতকৈ ডাঙৰ নম্বৰ কোনটো আছে, আটাইতকৈ ডাঙৰ নম্বৰ 99 আছে, আটাইতকৈ ডাঙৰ আছে কিমান 99 আৰু আটাইতকৈ সৰু কিমান আছে চোৱা, সৰু কিমান আছে 47 হয়নে, মাইনাস কৰি দিয়ে এনসাৰ আহি যাব, এইটো আহিব 2 আৰু ইফালে আহিব 5 52, এইটো সি অপশনটো কারেক্ট অপশন হয়। মনত ৰাখিবা যদি ৰেঞ্জ ওলাব লাগে কোনো ডাটাৰ ৰেঞ্জ তোমাৰ কি হয় আপাৰ লিমিট, ঠিক আছে, তো আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট, মাইনাস কি ল'ব লোৱাৰ লিমিট, ঠিক আছে, এইটো মনত ৰাখা। মানে কোনো তোমাৰ তথ্যৰ পৰিসৰ হৈছে সৰ্বোচ্চ লিমিট মাইনাস তোমাৰ সৰ্বনিম্ন লিমিট, এইটো তো সর্বোচ্চ মানে ইয়াতে 99 আছে, এইটো 99 আৰু সর্বনিম্ন আছে 47, মাইনাস কৰিতে এনসার আহি যাব 52। তাৰপিছৰ কোৱেশ্চনটো চোৱা, হোৱাট ইজ দ্য লোৱাৰ লিমিট অফ ক্লাছ ইণ্টাৰভেল 90 to 99, একদম ইজি হয়। চোৱা ইয়াতে কৈছে তোমাৰ এটা শ্ৰেণী অন্তৰাল দি আছে তোমাৰ 9 আৰু 99, এইটো দি আছে, এইটো কয় তোমাৰ লোৱাৰ লিমিট, এইটো কয় নিম্ন শ্ৰেণী আৰু এইটো কয় আপাৰ লিমিট, এইটো আপাৰ লিমিট বুলি কয় মানে উচ্চ শ্ৰেণী। তো লোৱাৰ লিমিট কিমান হয় 90, এইটো কারেক্ট অপশন হয়। তাৰপিছত চাবা 43 নম্বৰ চোৱা, এইটো কি কৈছে তোমাৰ হোৱাট ইজ দ্য মোড অফ দ্য ফলোইং ডেটা, এইটো তোমাৰ এই ডেটাটোৰ মোড ওলাবলৈ দিছে। মোড মানে কি চোৱা মোষ্ট এইটো চোৱা, এইটো মনত ৰাখিবা মোষ্ট ফ্ৰিকুৱেণ্টলি ৰিপিটিং নাম্বাৰ, ঠিক আছে, মোষ্ট ফ্ৰিকুৱেণ্টলি ৰিপিটিং নাম্বাৰ মানে যিটো আটাইতকৈ বেছিবাৰ তোমাৰ কি হয় ৰিপিট হয় সেইটোৱে তোমাৰ বহুলক হয়, যিটো আটাইতকৈ বেছি। যদি তোমাৰ এনেকুৱা তোমাৰ ওলোৱাত যদি অসুবিধা হয়, প্ৰথমতে তুমি এইখিনি এসেন্ডিং অৰ্ডাৰত লিখি ল'বা, ঠিক আছে, এসেন্ডিং অৰ্ডাৰত লিখিবা, এসেন্ডিং অৰ্ডাৰত লিখাৰ পিছত তোমাৰ যিটো পাবা সেইটো তোমাৰ কি হ'ব আনসাৰ হ'ব, ঠিক আছে। গতিকে এইটো চোৱা আটাইতকৈ বেছিবাৰ কোন কিমান আহিছে, এইটো 1 2 3 4, তাৰপিছত আহিছে তোমাৰ এইটো 5 6, 2 আহিছে 6 টাইমছ, তাৰপিছত এইটো 4 কেইবাৰ আহিছে 1 2 3, 4 নহয়, 5 আহিছে তোমাৰ একবাৰ দুইবাৰ, এইটো নহয়, গতিকে 2 আটাইতকৈ বেছিবাৰ আহিছে, গতিকে 2 হ'ব এইটোৰ আনসাৰ। তাৰপিছত চাবা এটা চোৱা সম্ভাৱিতাৰ বিষয়ে তোমাৰ কুৱেশ্যন আহিছে, এইটো কি কৈছে ফাইন্ড দ্য প্ৰবেবিলিটি অফ এন ইম্পচিবল ইভেন্ট, 0 হয়, ইম্পচিবল ইভেন্টৰ সম্ভাৱিতা সদায় 0 হয়। তোমালোকক সম্ভাৱিতাৰ কথা আৰু কেইটামান কৈ দিওঁ, তোমালোকে মনত ৰাখা। সম্ভাৱিতা অৰ্থাৎ প্ৰবেবিলিটি, মন কৰা প্ৰবেবিলিটি তোমাৰ
এইটো প্ৰবেবিলিটি যিকোনো ঘটনাৰ যিটো প্ৰবেবিলিটি সেইটো তোমাৰ কি হ'ব পাৰে 0 বা 0 ইকুৱেল হ'ব পাৰে বাট অলৱেজ তোমাৰ কি হ'ব লেছ দেন ইকুৱেল হ'ব লেছ দেন 1 হ'ব ঠিক আছে লেছ দেন অৰ ইকুৱেল টু 1 হ'ব তাৰ মানে সম্ভাৱিতা যিটো হয় যিকোনো ঘটনাৰ সম্ভাৱিতা সদায় 0 আৰু 1 ৰ মাজত থাকে তাৰ মানে 1 তকৈ সৰু হ'ব নোৱাৰে সৰি 0 তকৈ সৰু হ'ব নোৱাৰে মানে নিগেটিভ হ'ব নোৱাৰে মন কৰিবা আৰু 1 তকৈ কি হ'ব নোৱাৰে ডাঙৰ হ'ব নোৱাৰে মানে ধৰা 1.2 তাৰপিছত 1.003 তাৰপিছত তোমাৰ 1.2 আৰু 25 এনেকুৱা তোমাৰ হ'ব নোৱাৰে একতকৈ ডাঙৰ হ'ব নোৱাৰে আৰু শূন্যতকৈ সৰু হ'ব নোৱাৰে শূন্যতকৈ সৰু মানে কি তোমাৰ নিগেটিভ হ'ব নোৱাৰে আৰু একতকৈ ডাঙৰ মানে কি একৰ পিছত দশমিক থকাবোৰ হ'ব নোৱাৰে সদায় 0 আৰু 1 ৰ মাজত থাকিব 0 আৰু 1 ৰ মাজত থাকিব মানে এনেকুৱা নাম্বাৰ হ'ব 0.25 তাৰপিছত তোমাৰ হ'ব 0.003 তাৰপিছত হ'ব পাৰে তোমাৰ 0.50 এনেকুৱা নাম্বাৰহে তোমাৰ কি হ'ব পাৰে সম্ভাৱিত হ'ব পাৰে আৰু এটা কথা মনত ৰাখা যদি সাৰ্টেইন ইভেন্ট হয় সাৰ্টেইন ইভেন্ট অৰ্থাৎ নিশ্চিত ঘটনা যদি হয় কি ঘটনা নিশ্চিত ঘটনা সেইবোৰৰ সম্ভাৱিতা সদায় তোমাৰ কি হয় 1 হয় তাৰপিছত আৰু এটা কথা মনত ৰাখা কোনো এটা ঘটনা ঘটিব আৰু কোনো এটা ঘটনা নঘটিব তাৰ মানে এইটো তোমাৰ কি হয় সাৰ্টেইন হয় এইটো কি হয় সাৰ্টেইন ইভেন্ট হয় আৰু এইটো তোমাৰ কি হয় আনসাৰ্টেইন ইভেন্ট হয় অৰ্থাৎ অনিশ্চিত ঘটনা হয় আৰু এইটো তোমাৰ পি ইনটেৰে লিখা হয় সেইটোৰ সামেশন সদায় তোমাৰ কি হয় 1 ৰ বৰাবৰ হয় এইটো মনত ৰাখিবা ঠিক আছে এইটো পি ই প্লাছ পি ই নট ইজ ইকুৱেল টু 1 অৰ্থাৎ কোনো এটা ঘটনা ঘটিব আৰু কোনো এটা ঘটনা নঘটিব সেইটোৰ সম্ভাৱিতাৰ যোগফল সদায় তোমাৰ কি হ'ব 1 হ'ব এইটো মন কৰিবা 45 আৰু আজিৰ কাৰণে লাষ্ট কুৱেশ্যন চাওক when a dice is thrown once find the probability getting a prime number এটা লুডুগুটি দলিয়া হল লুডুগুটি দলালে আমি কি পাম 1 2 3 4 5 আৰু কি পাম 6 মৌলিক সংখ্যাবোৰ সম্ভাৱিত এটা মৌলিক সংখ্যা কি আছে 2 আছে 3 আছে আৰু কিমান আছে 5 আছে তো টোটাল নাম্বাৰ কিমান আছে 3 গতিকে probability কি হয় এতে তলত আহিব মুঠ ফলাফল তলত কি আহিব মুঠ ফলাফল মানে টোটাল আউটকাম তলত কি আহিব টোটাল আউটকাম আৰু ওপৰত আহিব কি তোমাৰ ফেভৰেবল আউটকাম অৰ্থাৎ ঘটনাৰ সপক্ষে থকা ফলাফল এটা সব মুঠ আউটকাম কেইটা আছে 1 2 3 4 5 6 ছয়টা আছে আৰু ঘটনাৰ সপক্ষে থকা ফলাফল আছে তিনিটা গতিকে 3/6 হলে কিমান হ'ব 1/3 এটোৰ আনসাৰ হ'ব কাহা এটো আমাৰ কি হ'ব কারেক্ট আনসাৰ হ'ব বি অপশনটো আমাৰ কি হ'ব কারেক্ট আনসাৰ হ'ব বুজি পালানে এতিয়া চোৱা ইয়াতে যিবোৰ তোমাৰ লং কোৱেশ্চন আছে লং কোৱেশ্চন কেইটা কিন্তু প্ৰেক্টিস কৰিবা তোমালোকে এটো চোৱা √2 আছে তাৰপিছত তোমাৰ √5 আহিব পাৰে √6 তোমালোকৰ আহিব পাৰে আৰু এই তোমাৰ পলিনোমিয়াল ডিভাইড কৰা এইবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় যদি তোমালোকে নাজানা কমেন্ট কৰি জনাবা মই তোমালোকক শিকাই দিম ক্লাস 10 ত কিন্তু এইবোৰ 100% লাগিব ক্লাস 10 তো তোমাৰ পলিনোমিয়াল চেপ্টাৰ আছে আৰু সেই পলিনোমিয়াল চেপ্টাৰত কিন্তু এইবোৰ তোমাৰ আহে আৰু মেট্ৰিক পৰীক্ষাত ডাইৰেক্টলি 4 মাৰ্কৰ কোৱেশ্চন আহে এইবোৰৰ পৰা ঠিক আছে তাৰপিছত এইবোৰ চোৱা এইবোৰ তোমালোকে প্ৰেক্টিস কৰিবা স্ক্ৰিনশ্বট মাৰি লোৱা নহলে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা মই এইবোৰৰ পিডিএফ ফাইল দি দিম ঠিক আছে এইবোৰ প্ৰেক্টিস কৰিবা এইবোৰ কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব সেম ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব এটা চাই এইবোৰ কোৱেশ্চন কিন্তু একদম কমন কোৱেশ্চন হয় এই কোৱেশ্চনবোৰ 3 মাৰ্কৰ কোৱেশ্চনবোৰ এইবোৰ অসমৰ প্ৰতিটো জিলাতে কমন আহিব তাৰপিছত তোমাৰ এইটো চাই ষ্টেটিষ্টিক্সৰ পৰা এইবোৰ কোৱেশ্চন আহিব ব্লাড ৰিলেচনৰ লগত এটা কোৱেশ্চন আছে হেটো চাবা ঠিক আছে এইবোৰ চাবা তোমালোকে বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটি কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমালোকে 100% কনসেপচনৰ ভিডিওবোৰ চাবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ক্লাস 10 লৈকে 100% ফ্ৰী এডুকেশ্যন পাবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা তোমালোকক প্ৰত্যেকটো সাবজেক্টতে লেটাৰ পোৱাৰ দায়িত্ব মই লম ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ